ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম চৰাইদেউ জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ যিটো মেথমেটিক্সৰ কুৱেশ্যন পেপাৰ আছে এই কুৱেশ্যন পেপাৰটো ইয়াতে যি 45টা MCQ আছে গোটেইকেইটা MCQ আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও তোমাৰ 12-13টা জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ মেথছৰ কুৱেশ্যন পেপাৰ সলভ কৰা হৈছে, 24টা জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ সলভ কৰা হৈছে। তাৰপিছত মই তোমালোকক যিমান পাৰোঁ তোমালোকক 100% ফ্ৰী অফ কষ্ট তোমালোকক হেল্প কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চৰাইদেউ জিলাৰ যিকেইটা MCQ আহিছে মেথছৰ MCQ বহুতে ডিফাৰেণ্ট টাইপৰ MCQ হয় আৰু তোমালোকৰ মেট্ৰিকৰ কাৰণে খুবেই দৰকাৰী। তো তোমালোকে এইটো এটা টেষ্ট হিচাপে ল'বা আৰু তোমালোকে কিমান নম্বৰ পালা তোমালোকে কমেণ্ট কৰি জনাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, তোমালোকে তাতে বিভিন্ন ধৰণৰ তথ্য তোমালোকে পাই থাকিবা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটো কি কৈছে এইটো চোৱা, যদি 3, 4x আৰু 16 সমানুপাতত আছে তেন্তে xৰ মান কি হ'ব? চোৱা, এই প্ৰশ্নটো তুমি দুটা ধৰণে কৰিব পাৰা। এটা হৈছে তুমি সকলোৱে জানা যে যদি সমানুপাতত থাকে তেতিয়াহ'লে প্ৰথম পদ আৰু শেষৰ পদ এই দুটাৰ পূৰণফল, অৰ্থাৎ তোমাৰ কি হ'ব এইটো 3 × 16 আৰু মাজৰ যি দুটা পদ আছে এই দুটাৰ পূৰণফল সদায় সমান হয়, অৰ্থাৎ ইজিকুৱেলটো কি হ'ব 4 × x হ'ব। তো ইয়াৰে পৰা x ইজিকুৱেলটো কি হ'ব 3 × 16 ডিভাইডেড বাই কি হ'ব 4 হ'ব। তো 4 16 কেঞ্চেল আউট কৰিলে এইটো 4 টাইমছ যাব, গতিকে 3 4 যা কিমান হ'ব 12 হ'ব। তো আমি xৰ ভ্যালু কিমান পালোঁ 12 পালোঁ। তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এইটো আৰু এটা নিয়মেৰে কৰিব পাৰা, সেইটো হৈছে তুমি ইয়াতে যদি ৰেচিঅ' হিচাপে কৰা তেতিয়াও হ'ব, মানে এইটো হ'ব কি তোমাৰ চোৱা এইটো 3 আছে, তো 3/4 ইজিকুৱেলটো কি হ'ব x/16। তুমি এই নিয়মতেও কৰিব পাৰা, এইফালে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়া, এইটো 4 × x মানে 4x আৰু 3 × 16 3 × 16। তো এতিয়া তুমি ইয়াৰ পৰা x ৰাখি দিয়া, x ৰাখি দিলে এইটো ইফালে আহিলে 3 × 16 ডিভাইডেড বাই 4। তো 4 এইটো 16ক যাব 4 টাইমছ, তো 4 3 যা কি হ'ব 12 হ'ব। তো ইয়াতে দুটা নিয়মে ইজি হয়, তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটোত কি কৈছে, the value of cubic root of 8 plus cubic root of 27 plus cubic root of 64। এইটো চোৱা, যেটো তোমাৰ cubic root of 8 আছে সেইটো আমি কেনেকৈ লিখিব পাৰি, চোৱা 2ক আমি লিখিব পাৰি 2 কিউব আৰু ইফালে আছে তোমাৰ cubic root প্লাস যেটো 27 আছে 27ক আমি কি লিখিব পাৰি 3 কিউব লিখিব পাৰি আৰু ইফালে আছে তোমাৰ cubic root প্লাস ইফালে আছে তোমাৰ cubic root আৰু ইফালে তোমাৰ যেটো 64 আছে 64ক আমি কি লিখিব পাৰি 4 কিউব লিখিব পাৰি। কাৰণ তোমাৰ 2 3 বাৰ মাল্টিপ্লাই কৰিলে 8 হ'ব, 3 3 বাৰ মাল্টিপ্লাই কৰিলে 27 হ'ব আৰু 4 3 বাৰ মাল্টিপ্লাই কৰিলে 64 হ'ব। এতিয়া তোমাৰ কিউবিক ৰুট কেনসেল হৈ যাব, ইয়াতে থাকিব 2, ইয়াতে কিউবিক ৰুট কেনসেল হৈ থাকিব 3 আৰু ইয়াতে কিউবিক ৰুট কেনসেল হৈ থাকিব 4। কিমান হ'ল 2 3 5 5 আৰু 4 9। এইটো 9 आंसर হ'ব। এটা চোৱা তোমাৰ ডি নম্বৰ অপচনত আছে, গতিকে ডি অপচনটো কি হ'ব আমাৰ কাৰেক্ট অপচন হ'ব। ইয়াৰ পিছতটো চোৱা 3 নম্বৰ কোৱেশ্চনটো, ইয়াতে কি কৈছে, the standard form of 0.00000021 is, এইটো স্ট্যান্ডার্ড ফর্মত আমাক লিখিব লাগে। এটা যদি তুমি স্ট্যান্ডার্ড ফর্মত লিখা তেতিয়াহ'লে কি হ'ব চোৱা, তোমাৰ এই পয়েন্টটো তুমি কি কৰিব লাগিব, ইয়াতে 1 ডিজিট পিছত আনিব লাগিব, মানে 2.1 হ'ব মাল্টিপ্লাইড বাই ইফালে তোমাৰ 10 আহিব। তুমি কেইটা দশমিক ইফালে আগুৱাই আহিছা তুমি চোৱা 1 2 3 4 5 6 ছয়টা আহিছা আৰু যেহেতু তুমি ৰাইট সাইডত গৈছা সেইকাৰণে এটো মাইনাস হ'ব, অৰ্থাৎ 2 × 2.1 × 10⁻⁶। এটো চোৱা এ নম্বৰ অপচনত আছে, গতিকে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা। ইয়াতে চোৱা 4 নম্বৰ কোৱেশ্চনটো কি কৈছে, যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ এমৰ বাবে প্ৰতিটো যোগাত্মক যুগ্ম সংখ্যাৰ আৰ্হি। ইয়াতে চোৱা যুগ্ম সংখ্যা বুলি কৈছে, তো আমি সকলোৱে জানো যে যুগ্ম সংখ্যাৰ এটা কমন উৎপাদক থাকে, সেইটো হৈছে 2।
আৰু ইয়াতে আমাৰ এটা সংখ্যা দিয়া আছে অখণ্ড সংখ্যা মানে হেতু পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে হেতু দিয়া আছে কি m গতিকে এটোৰ কমন উৎপাদক কি হ'ব 2m হ'ব 2m এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আগতেও কৰিছো হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ মই বহুত কেইটা সলভ কৰিছো তো তোমালোকে যদি মোৰ চেনেলত প্ৰথমৰ পৰা লাগি আছে তেতিয়াহলে এইবোৰ এমসিকিউ বহুত ইজি লাগিব কাৰণ তোমালোকৰ ম্যাথছ আৰু সায়েন্সৰ মই 100% চেপ্টাৰ ওয়াইজ এমসিকিউ তোমালোকক শিকাইছো তাৰ পিছত তোমাৰ যিখিনি স্যাম্পল কোৱেশ্চন পেপাৰ আছে 100% স্যাম্পল কোৱেশ্চন পেপাৰ সলিউশন কৰা আছে তোমালোকে প্লেলিস্ট চেক কৰা এতে সা কি কৈছে 12 21 15 ৰ গখাও মানে HCF আৰু LCM ৰ যোগফল কিমান হ'ব এতে সা যেটো তোমাৰ 12 আছে 12 ক আমি কি লিখিব পাৰি 3 * 4 আমি প্রাইম ফ্যাক্টরাইজেশন কৰিম ঠিক আছে তো প্রাইম ফ্যাক্টরাইজেশন কৰিলে এটো আমি আৰামসে লিখিব পাৰিম তো প্রাইম ফ্যাক্টরাইজেশন কৰিলে এটো আমি কি কৰিব পাৰি স্যার 12 যেটো আছে হেতোক আমি কি লিখিব পাৰি 3 * 2 * 2 21 ক আমি কি লিখিব পাৰি এটো 3 * 7 আৰু যেটো 15 আছে 15 ক আমি কি লিখিব পাৰি 3 * 5 ঠিক আছে এতিয়া তোমাৰ HCF কি আহিব সোৱা HCF মানে হাইয়েস্ট কমন ফ্যাক্টর কোনটো কমন আছে এতে 3 আৰু 3 কমন আছে গতিকে HCF হ'ব 3 এতি LCM লোৱা LCM তোমাৰ কি আহিব এটা 3 টো কমন আছে তো এটো আহিব ইফালে আছে তোমাৰ কি 5 ইফালে আছে কিমান 7 আৰু ইফালে আছে 2 আৰু 2 মানে এটো হ'ব 4 ঠিক আছে এটা সা 4 5 * 20 20 * 3 = 60 60 আৰু 7 60 * কি হ'ব 7 হ'ব তো এফালে 7 6 = 42 মানে 420 ঠিক আছে আৰু ইয়াতে আমাক খুদিছে কি যোগফল এই দুটাৰ যোগফল খুদিছে তো HCF আছে 3 আৰু তোমাৰ LCM আছে 420 তো 420 এটো +3 কৰা তো এটো কিমান আহিব 324 মানে 423 এটো A নম্বৰ অপশনত আছে গতিকে A নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 6 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে চোৱা 1 নম্বৰটো মিলাব দিছে স্তম্ভ A আৰু স্তম্ভ B লগত এটো দিছে তোমাৰ 1 নম্বৰ দিছে 6/45 সো 6/45 আছে এটো যদি আমি 2 ৰে ক্যান্সেল আউট কৰো 3 ৰে ক্যান্সেল আউট কৰো সরি 3 ৰে ক্যান্সেল আউট কৰিলে 3 * 2 = 6 আৰু তোমাৰ 15 3 * 45 হ'ব এতিয়া তুমি যদি এটো ডিভাইড কৰা এটো চোৱা 2 ৰে যদি এটো তুমি ডিভাইড কৰি চোৱা তেতিয়াহলে কি হবে এটা পয়েন্ট দিলে 0 আহিব এটো 1 টাইম যাব তো 15 1 * 15 এটা থাকিব তোমাৰ 5 আকৌ পয়েন্ট দিলে আহিব 50 তো 15 3 * 45 ইয়াতে আকৌ থাকিব কি 5 আকৌ পয়েন্ট দিলে আকৌ 0 আহিব তো আকৌ যাব 3 টাইমস মানে এনেকে তোমাৰ কি কৰিব গৈ থাকিব তো চোৱা এনেকুৱা যিবোৰ নাম্বাৰ হেবোৰক আমি কি বুলি কও অপৰিসমাপ্ত বুলি কও গতিকে এটো আহিব 3 নম্বৰ লগত এতিয়া মই অপশন কেইটা চাম এতে চা যেকেটা অপশন আছে সেই অপশন কেইটাৰ ভিতৰত চা C ৰ 1 আছে 2 নম্বৰত তো এটো নহয় B ৰ এটো নহয় কাৰণ এটো 4 ৰ লগত আছে 3 ৰ লগত আহিব তো এটো 3 ৰ লগত আছে তাৰ পিছত চা এটো √7 টো অপৰিমেয় সংখ্যা হয় তো 2 টো আহিব 1 ৰ লগত তো ইয়াতে 2 1 ৰ লগত আছে -5 যেটো আছে হেতু এটা অখণ্ড সংখ্যা হয় হয়নে তো এটো চা এটো 3 টো 4 ৰ লগত আহিছে তো তোমাৰ 4 টো কৰ লগত যাব এটো 2 ৰ লগত যাব এটো আছে গতিকে আমাৰ কি হ'ব A নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পাইছানে একেবাৰে সিম্পল হয় কিন্তু বহুত ভাল কনসেপচনৰ কোৱেশ্চন হয় এতে চা চিত্ৰত দেখুৱা বহুপদ fx ৰ লেখৰ শূন্যৰ সংখ্যা এনেকুৱা ধৰণৰ অংক আহিলে তুমি fx বা px যদি দিয়া থাকে সেই ক্ষেত্ৰত তুমি কি কৰিব লাগে চাব লাগে যেটো আমাৰ x অক্ষ আছে x অক্ষত কেইটা বিন্দুত ইন্টারসেক্ট কৰিছে এই লেখডাল ইয়াতে এটা বিন্দুত কাটিছে ইয়াতে এটা আৰু ইয়াতে এটা টোটাল 3টা বিন্দুত ইন্টারসেক্ট কৰিছে গতিকে এটো আমাৰ কি হ'ব 3টা 0 থাকিব অৰ্থাৎ 3টা শূন্য থাকিব তো ডি অপশনটো কারেক্ট অপশন হয় এর পিছত চোৱা 8 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো হাফ ইয়াৰলি এক্সামিনেশনতো মই সলভ কৰিছো তাৰ পিছত প্ৰি বোৰ্ড এক্সামিনেশনতো বহুত কেইটা জিলাত সলভ কৰা হৈছে সেম কোৱেশ্চনে হয় এতে কি কৈছে চোৱা if 1 0 of the polynomial ax² - 3a - 1 * x - 1 is 1 then the value of a is
ইয়াতে এৰ ভ্যালুটো লাবলৈ দিছে যদি আমাৰ এই যেটো পলিনোমিয়াল আছে অৰ্থাৎ বহুপদ আছে হেতুৰ এটা শূন্য কি হয় 1 হয় প্ৰথমতে ইয়াৰ পৰা তুমি কি কৰিব লাগিব এৰ ভ্যালুটো লাই লব লাগিব তাৰ পিছতহে আমি বাকিখিনি কাম কৰিব পাৰিম তো ইয়াতে যেটো তোমাৰ ইকুৱেশ্যন আছে সেই ইকুৱেশ্যনত তুমি এটো 1 বহাই দিয়া কাৰণ এটো আমাৰ শূন্য বুলি কৈছে তো x কি হ'ব 1 হ'ব তো ইয়াতে চা এটো কি হ'ব a * 1 স্কয়ার মানে 1 হয় তো 1 * 1 মানে 1 * a মানে কি থাকিব a থাকিব মাইনাস এটো তোমাৰ কিমান আহিব 3 এফালে তোমাৰ a to a থাকিব a - 1 * x x ৰ ভ্যালু কি আছে 1 আছে গতিকে এটো এনে থাকিব -1 আৰু ইফালে আহিব 0 বুজি পালানে এতে তোমাৰ এটো ক্যালকুলেশন কৰিলে কি আহিব a - এটা আহিব 3a ইফালে তোমাৰ মাইনাসে মাইনাসে কি হ'ব এটো প্লাস হৈ যাব +3 আৰু ইফালে আছে তোমাৰ -1 = 0 গতিকে ইফালে চা তোমাৰ ইফালে a - 3a মানে এটো কিমান আছে -2a প্লাস ইফালে 3 ৰ পৰা 1 গলে 2 = 0 গতিকে -2a = এটো প্লাস আছে এটো তুমি পক্ষান্তৰ কৰিলে মাইনাস হ'ব তো মাইনাস মাইনাস এতিয়া ক্যান্সেল যাব মাইনাস মাইনাস ক্যান্সেল গলে তোমাৰ থাকিব কি a = 2/2 তাৰ মানে তোমাৰ a ৰ যেটো ভ্যালু আহিব হেতু কি আহিব 1 আহিব এটো 1 আহিব এটো a নম্বৰ অপচনত আছে গতিকে a নম্বৰ অপচনটো কাৰেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছত তোমাৰ 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনত কি কৈছে এটা দা quadratic polynomial whose zeros are 3 plus √2 and 3 minus √2 এই শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো আমি নিৰ্ণয় কৰিব লাগে সো দ্বিঘাত বহুপদ নিৰ্ণয় কৰাৰ আমাৰ যেটো ফৰ্মুলা আছিল হেতু কি আছিল হেতু হৈছে তোমাৰ x² - alpha plus beta into x plus alpha into beta এটা আমি এতে ভ্যালু কেটা পুট কৰি দিম এটো সা x² মাইনাস এতে আলফা মানে আমি এটো আৰু বিটা মানে এটো ধৰিম ঠিক আছে যেহেতু শূন্য দুটা দিয়া আছে গতিকে এটো হ'ব তোমাৰ 3 plus √2 plus এটা আহিব 3 minus √2 into x আৰু ইফালে আছে প্লাস আলফা into বিটা মানে আছে তোমাৰ 3 plus √2 into 3 minus √2 গতিকে ইয়াতে তোমাৰ কি হ'ব এটো x² মাইনাস এতে সাইটো -2 আৰু ইফালে আছে +2 এটো ক্যান্সেল হৈ যাব ইফালে থাকিব 3 আৰু 3 আৰু 3 এ তোমাৰ কি হ'ব 6 হ'ব আৰু ইফালে আছে x আৰু ইফালে প্লাস এটো তুমি ভালদৰে লক্ষ্য কৰা 3 plus √2 3 minus √2 তাৰ মানে এটো তোমাৰ কি হৈ আছে এটো a plus b ইনটু কি হৈ আছে a minus b অৰ্থাৎ এটো কি হ'ব a² minus b² তো a² minus b² ফৰ্মত লিখিলে এটো তোমাৰ কি হ'ব 3² minus √2 whole square তো এফালে তুমি যদি লিখা এটো হ'ব x² minus 6x plus 3 3 * 9 আৰু ইফালে স্কয়াৰ আৰু √ওভাৰ ক্যান্সেল কৰি থাকিব 2 তো 9 ৰ পৰা 2 গলে কিমান থাকিব 7 থাকিব অৰ্থাৎ x² minus 6x plus 7 এটো কোনটো অপচনত আছে x² minus 6x plus 7 এটো b অপচনত আছে গতিকে b নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এৰ পিছত চোৱা 10 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তলত দিয়া ৰৈখিক সমীকৰণজোৰ পৰ্যবেক্ষণ কৰা ইয়াতে আমাক ক'বলৈ দিছে যে সংগত হ'ব নে অসংগত হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াতে মই তিনিটা মান কথা কৈ থওঁ তোমালোকে এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মেট্ৰিকৰ কাৰণে যদি a1/a2 = কি হয় b1/b2 but not c1/c2 হয় তেতিয়া হলে তোমাৰ ইয়াৰে যি দুডাল আমি লেগ পাম এই লেগ দুডাল তোমাৰ কি হ'ব সমান্তৰাল হ'ব লেগ দুডাল কি হ'ব এটো সমান্তৰাল হ'ব যদি a1/a2 not b1/b2 হয় তেতিয়া হলে তোমাৰ লেগ দুডালে কটাকটি কৰিব আৰু কটাকটি কৰিলে তাক সংগত বুলি কোৱা হয় আৰু কটাকটি নকৰিব কেতিয়া যেতিয়া তোমাৰ সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে হেতুক আমি অসংগত বুলি কওঁ আৰু এটা আছে তোমাৰ a1/a2 b1/b2 c1/c2 অর্থাৎ তোমার তিনিওটা রেশিও কি আছে সেম আছে তো তিনিওটা রেশিও যদি সেম থাকে তেতিয়া হলে তোমার কি কৰিব ইয়াৰ যেটো লেখ আমি পাম এটো এটাৰ ওপৰত আনটো মিলি যাব আৰু মিলি গলে তোমাৰ কি থাকিব অসীম সংখ্যক সমাধান থাকিব এতে চোৱা এই তিনিওটা কন্ডিশন যদি আমি ইয়াতে এপ্লাই কৰো এক নম্বৰ ইকুৱেশনটো লোৱা তো প্ৰথমতে তুমি ইয়াতে a1/a2 ৰ ৰেশিও লোৱা এতে চোৱা a1 ৰ ভ্যালু আছে 3 a2 ৰ ভ্যালু আছে 2 গতিকে এটো হ'ব তোমাৰ 3/2 b1/b2 লোৱা
b1 এর ভ্যালু আছে 2 আর তোমার b2 এর ভ্যালু আছে 3 অর্থাৎ এটা হবে 2/3 এটা আছে তোমার 3/2 আর এটা আছে 2/3 দুইটা তোমার বেলেগ বেলেগ আছে অর্থাৎ কি হইছে তোমার a1/a2 নট ইজ ইকুয়াল টু কি হইছে b1/b2 তার মানে এনেকুৱা হলে হেতু কি হ'ব সংগত তার মানে এক নম্বৰ জোৰটো আমাৰ কি হ'ব সংগত জোৰ এটো হৈছে সংগত জোৰ বুজি পাইছা দুই নম্বৰটো হৈছে চোৱা দুই নম্বৰটো তো ওলোৱা a1/a2 ইয়াতে a1 এর ভ্যালু আছে 2 আর ইফালে আছে 4 গতিকে এটো হ'ব তোমাৰ 2/4 2/4 মানে হৈছে 1/2 তাৰ পিছত b1/b2 লোৱা এটো b1 এর ভ্যালু আছে তোমাৰ -1 এটো -1 আছে আর ইফালে আছে তোমাৰ -2 ইফালে -2 তো মাইনাস মাইনাস ক্যান্সেল যাব এটা থাকিব 1/2 আর c1/c2 লোৱা c1 এর ভ্যালু ইয়াতে আছে তোমাৰ 5 ইফালে আছে 20 গতিকে এটো তোমাৰ কি হ'ব 5/20 তো 5 1 যা 5 আর 5 4 যা 20 এতে সা তোমার a1/a2 এটো a1/a2 ইজ ইকুয়াল টু b1/b2 হইছে কিন্তু c1/c2 ইকুয়াল হোৱা নাই এটো কন্ডিশন আমাৰ স্যাটিসফাই হৈছে তো এই কন্ডিশন যদি স্যাটিসফাই হয় তেতিয়া হলে আমাৰ কি হ'ব লেগ দুডাল সমান্তৰাল হ'ব সমান্তৰাল হলে এটো আমি কি বুলি কও অসংগত বুলি কও তার মানে এক নম্বরটো অসংগত এক নম্বরটো সংগত দুই নম্বরটো অসংগত এক নম্বরটো সংগত দুই নম্বরটো অসংগত এটো বি অপশনত আছে গতিকে আমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চা এটো 11 নম্বৰ কোৱেশ্চন এটো সেম প্যাটাৰ্নৰ কোৱেশ্চনে হয় এতে যদি 2x প্লাস এটো তোমাৰ 3y হ'ব ঠিক আছে 2x plus 3y is equal to 11 আৰু a plus b into x plus 2a minus b into y is equal to 33 রৈখিক সমীকরণ জোড়ৰ অসীম সংখ্যক সমাধান থাকে তেন্তে কি হ'ব মই এইমাত্ৰ ক'লোৱে যে যদি অসীম সংখ্যক সমাধান থাকে তেতিয়া হলে কি হ'ব a1/a2 is equal to কি হ'ব b1/b2 is equal to c1/c2 হ'ব এতিয়া এটা ভ্যালু পুট কৰা এটা সা a1 এর ভ্যালু আছে 2 আর a2 এর ভ্যালু আছে 2 a plus b গতিকে এটো হ'ব 2 divided by a plus b is equal to b1/b2 আছে এটো b1 এর ভ্যালু আছে কিমান 3 আর b2 এর ভ্যালু আছে তোমার এটো b2 এর ভ্যালু আছে 2a minus b এটো 2a minus b is equal to এফালে আছে তোমার c1/c2 যদি কৰা তুমি তেতিয়ালে এটো কি হ'ব 11 আর এফালে আছে 33 অর্থাৎ এটো হ'ব তোমার কিমান 11/33 11/33 মানে কি 1/3 হয় না 11 1 * 11 আর 3 * 33 এতে সা তোমার a2 তোমার আর a2 এই দুইটা তোমার 1/3 লগত তোমার কি হৈ আছে ইকুয়াল হৈ আছে গতিকে আমি দুইটা ইকুয়াল কৰি দিম ঠিক আছে তো therefore ইকুয়াল কৰি দিয়া দুইটা মানে কি হ'ব তোমার 2 divided by a plus b is equal to কি হ'ব 1/3 তো ইয়াৰে পৰা কি হ'ব a plus b is equal to কি হ'ব 2 3 * 6 ক্রস মাল্টিপ্লিকেশন কৰাত আমি পালো আৰু তোমাৰ কি পালো এটো পাম আমি 3 divided by 2a minus b is equal to কি হ'ব 1/3 গতিকে ইয়াৰে পৰা চোৱা 2a minus b ক্রস মাল্টিপ্লিকেশন কৰিলে আৰু 3 3 * কি হ'ব 9 হ'ব এটা চোৱা ইয়াৰে পৰা a আৰু b ৰ মান ওলাব লাগে তো a আৰু b ৰ মান ওলাবলৈ হলে কি কৰিম আমি a2 ইকুয়েশনৰ লগত a2 ইকুয়েশন আমি প্লাস কৰি দিম ঠিক আছে তো প্লাস কৰি দিলে কি হ'ব a plus b প্লাস এটো কি হ'ব 2a এটো minus b is equal to এটো 6 plus 9 কি হ'ব 15 হ'ব এতিয়া তোমাৰ সে এটো পজিটিভ b এটো হৈছে নেগেটিভ b ক্যান্সেল আউট হৈ গল ইয়াতে a আৰু ইয়াতে আছে দুটাই অৰ্থাৎ টোটাল হল 3a is equal to কি হল 15 হল তো ইয়াৰ পৰা তোমাৰ a এর ভ্যালু কিমান আহিব 15/3 15/3 মানে হৈছে 5 তো a এর ভ্যালুটো আমি 5 পালো ঠিক আছে এতে সা তোমার a এর ভ্যালুটো a নম্বৰতো নাই এটো b নম্বৰতো নাই তো হয় c হ'ব নহলে d হ'ব এতিয়া যেটো আমি 5 পাইছো a এর ভ্যালু হে a এর ভ্যালুটো আমি যিকোনো এটাত বহাই দিম এটোত বহাই দিয়া নহলে এটোত বহাই দিয়া आंसर আহি যাব তো ইয়াতে আছে কি তোমাৰ a plus b is equal to 6 আছে a এর ভ্যালু আমি এইমাত্ৰ পালো 5 তো 5 plus b is equal to 6 গতিকে b is equal to কি হ'ব b is equal to হ'ব 6 minus 5 অর্থাৎ এটোর ভ্যালু হবে 1 তো a এর ভ্যালু 5 a এর ভ্যালু পালো 5 আর b এর ভ্যালু পালো 1 তো এটো হবে 5 1 হবে এটো সা c নম্বর অপশনত আছে গতিকে c অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব
ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে 2x - 3y = 8 আৰু 6x = 9y + 16 ৰৈখিক সমীকৰণজোৰৰ বুজোৱাৰ ৰেখা দুডাল লৈখিকভাৱে কি হ'ব হেতু আমাক কৈছে এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে দুটা বিন্দুত কাটিব নে মিলি যাব তোমালোকক কলৈ কন্ডিশন কেটা বহুত ইম্পৰ্টেন্ট হয় কন্ডিশন কেটা তো প্ৰথমতে কি কৰা তুমি a1/a2 ৰেশিও লোৱা ইয়াতে a1 ৰ ভ্যালু আছে তোমাৰ 3 আৰু a2 ৰ ভ্যালু আছে 6 গতিকে এটো হ'ব তোমাৰ 2/6 মানে এটো হ'ব তোমাৰ 1/3 হয়নে 1/3 তাৰ পিছত b1/b2 লোৱা ইয়াতে সব b1 ৰ ভ্যালু আছে -3 আৰু b2 ৰ ভ্যালু চোৱা এই তোমাৰ ইকুৱেল যেটো 9 আছে হেতু যদি আমি ইফালে লৈ হয়তো কেনেকুৱা হ'ব এটো হ'ব তোমাৰ 6x - 9y হয়নে = কি হ'ব 16 তেনেকুৱা কৈ লিখিব পাৰি গতিকে এটা b ৰ ভ্যালু কিমান আছে 9 আছে তো এটো হ'ব তোমাৰ -3 - 9 তো মাইনাস ক্যান্সেল যাব তো ইফালে থাকিব 3/9 3/9 মানে তোমাৰ এটো কি হয় 1/3 হয় কাৰণ 3 1 * 3 আৰু 3 3 * 9 হয় তাৰ পিছত c1/c2 লোৱা c1 ৰ ভ্যালু আছে 8 আৰু c2 ৰ ভ্যালু আছে কিমান 16 গতিকে তোমাৰ এটো কি হ'ব এটো হ'ব তোমাৰ 8/16 8/16 মানে 8 1 * 8 আৰু 8 2 * 16 মানে এটো তোমাৰ কিমান হল 2 হল হয়নে তাৰ মানে তোমাৰ কি পালো ইয়াতে আমি a1/a2 = b1/b2 but not = c1/c2 তো এনেকুৱা হলে লেগ দুডাল সদায় কি হ'ব সমান্তৰাল হ'ব হয়নে তো ইয়াতে সব বি অপশনটো কারেক্ট আছে গতিকে বি অপশনটোই আমাৰ শুদ্ধ হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 13 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় ইয়াতে হয় বুলি কৈছে which is quadratic equation তুমি ভালদৰে এটা কথা লক্ষ্য কৰা ইয়াতে তোমাৰ x³ টার্ম আছে আৰু এটো তোমাৰ হোল কিউব আছে তো হোল কিউব যদি থাকে এটো তোমাৰ কি আহিব এটো ফর্মুলা আহিব এটা আহিব তোমাৰ 3x³ সরি এটো তোমাৰ x³ আহিব ডাইরেক্টলি প্লাস এটো তোমাৰ কি আহিব 3a² b মানে স্কয়ার আহিব আৰু ইফালে আহিব 2 প্লাস কি আহিব b² মানে b² মানে তোমাৰ এটো কি আহিব সরি 3ab² আহিব হয়নে 3ab² 3a এর ভ্যালু আছে x আৰু b এর ভ্যালু আছে 2 গতিকে 2² প্লাস b³ মানে এটা তোমাৰ কিমান হ'ব 8 হ'ব b³ মানে কি হ'ব 8 হ'ব এটা তোমাৰ ইফালে x³ আছে ইফালে x³ আছে তো এটো ক্যান্সেল আউট হৈ গল ইফালে সাইডটো স্কয়ার টার্ম আছে এটো ধ্রুবক পদৰ নহয় কিন্তু চলকত এটো স্কয়ার টার্ম আছে অর্থাৎ স্কয়ার টার্ম থাকিলে তাক আমি কি বুলি কও দ্বিঘাত বহুপদ বুলি কও বা দ্বিঘাত সমীকরণ বুলি কও গতিকে এটো আমাৰ কি হ'ব এ নম্বৰ অপশনটি আমাৰ কারেক্ট অপশন হ'ব যেহেতু তোমাৰ এটো आंसर মিলি গৈছে গতিকে বাকি এটা চেক কৰাৰ আমাৰ দৰকাৰ নাই 14 নম্বৰ কোৱেশ্চনটো চাও 14 নম্বৰ কোৱেশ্চনত কি কৈছে x² + ax + 3 = 0 দ্বিঘাত সমীকৰণৰ এটা মূল 1 হলে আনটো মূল কিমান হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো তুমি ডাইৰেক্টলিও কৰিব পাৰা মই তোমালোকক ডাইৰেক্টলি কৰাৰ কাৰণে ৰিকমেন্ড কৰিম কাৰণ যেহেতু আমাৰ হাতত টাইম একেবাৰে কম থাকিব এটা চা আমি সকলে জানো তোমাৰ দ্বিঘাত বহুপদ এটা শূন্যবোৰৰ পূৰণফল তোমাৰ কি হয় c/a এতে c ৰ ভ্যালু কিমান হৈ আছে 3 হৈ আছে গতিকে এটো কি হ'ব 3/1 হ'ব আৰু যেহেতু তোমাৰ ইয়াতে এটা শূন্য দিয়া আছে গতিকে তুমি ইয়াতে আলফা টু 1 বুলি ধৰা তো আলফা টু 1 বুলি ধৰিলে 1 * বিটা মানে বিটা = কি হ'ব 3/1 এতিয়া 3/1 মানে কি হ'ব এটো 3 হ'ব অৰ্থাৎ তোমাৰ এটা যদি 1 হয় আনটো কিমান হ'ব 3 হ'ব তাৰ মানে এৰে এ নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব আৰু এটো তুমি এনেকৈ কৰিব পাৰা প্ৰথমতে তোমাৰ এই যেটো 1 আছে 1 টো তুমি এটুত বহাই দিবা বহাই দিলে যেটো a এর ভ্যালু আহিব সেই a এর ভ্যালুটো তোমাৰ -4 হ'ব এর ভ্যালুটো কিমান হ'ব -4 হ'ব তাৰ পিছত তুমি কি কৰিবা এটা আলফা * বিটা এপ্লাই কৰিবা তো আলফা * বিটা এপ্লাই কৰিলে তোমাৰ এফালে তোমাৰ কি আহিব আলফা * বিটা হলে তোমাৰ c/a আহিব তো c/a মানে তোমাৰ এটো কি হ'ব 3/1 হ'ব তো ইয়াতে তুমি 1 বহাই দিলে তো ইয়াতে তোমাৰ আলফা মানে তোমাৰ 1 বহোৱা ঠিক আছে আলফা মানে 1 বহালে তোমাৰ এটো কি আহিব বিটা = 3 আহিব आंसर বুজি পাইছা তো তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰপিছত 15 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো তোমাৰ ম্যাচ দা ফলোইং বুলি কৈছে তোমাৰ a স্তম্ভৰ লগত b স্তম্ভ মিলাব লাগে এতে চোৱা আমাৰ ভেদ নিৰূপকৰ কথা কৈছে ইয়াতে তুমি ভেদ নিৰূপকৰ বিষয় কিন্তু তোমাৰ জ্ঞান লাগিব তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব তো ইয়াতে চোৱা তোমাৰ
এক নম্বৰটো কি হৈছে x স্কোয়াৰ মাইনাছ 2x প্লাছ 3 ইয়াৰে ভেদ নিৰূপক কি হ'ব এইটো b স্কোয়াৰ মাইনাছ 4ac সেইটো হৈছে ভেদ নিৰূপক তো ভেদ নিৰূপকৰ বিষয়ে তোমাক কেইটামান কথা কৈ থওঁ তুমি এইটো ভালদৰে লক্ষ্য কৰা b স্কোয়াৰ মাইনাছ 4ac এইটো যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়াহ'লে তোমাৰ বাস্তৱ আৰু সমান মূল থাকিব যদি b স্কোয়াৰ মাইনাছ 4ac এইটো লেছ দেন 0 হয় তেতিয়াহ'লে কোনো ধৰণৰ বাস্তৱ মূল নাথাকিব অৰ্থাৎ অবাস্তৱ মূল থাকিব আৰু যদি b স্কোয়াৰ মাইনাছ 4ac ইজ ইকুৱেল টু 0 হয় তেতিয়াহ'লে বাস্তৱ আৰু সমান মূল থাকিব তো তুমি এই তিনিটা কন্ডিশন তুমি মনত ৰাখিব লাগিব ঠিক আছে তো এইটোৰ ক্ষেত্ৰত চোৱা ইয়াতে তুমি যদি কৰা এইটো b স্কোয়াৰ মাইনাছ 4ac ইয়াতে b ৰ ভ্যালু আছে তোমাৰ -2 তো -2 স্কয়াৰ কৰিলে আহিব 4 মাইনাস এটো কি আছে 4 ইনটু ইয়াতে a ৰ ভ্যালু হৈ আছে 1 গতিকে 1 আৰু ইফালে আছে 3 গতিকে এটো তোমাৰ কি হ'ব 4 12 মানে এটো হ'ব তোমাৰ -8 যেটো তোমাৰ লেস দেন কি হয় 0 হয় লেস দেন 0 হলে তোমাৰ কি থাকে এটো অবাস্তৱ মূল থাকিব কোনো বাস্তৱ মূল না থাকে তো এটো তোমাৰ কার লগত আহিব এটো c নম্বৰ লগত আছে গতিকে 1 নম্বৰটো তোমাৰ c নম্বৰৰ লগত মিলিব 1 নম্বৰটো মিলিব c নম্বৰৰ লগত এতিয়া তুমি অপচন কেইটা চোৱা মই তোমালোকক সদায় কৈ থাকো তুমি অপচনৰ এনেকুৱা যদি ম্যাথছ টা ফলোইং কোৱেশ্চন আহে তুমি অপচন কেইটা চাবা তোমাৰ 1 নম্বৰটো c লগত মিলিছে গতিকে এটো চোৱা তোমাৰ a নম্বৰ আৰু তোমাৰ d নম্বৰ এটো এনে ক্যান্সেল আউট হৈ গল তো হয় b হ'ব নহলে c হ'ব তেতিয়া আমাৰ অপচন কেইটা এই কৰোতে ইজি হ'ব এতিয়া চাও আমি লাষ্টৰটো চাম চোৱা এটো যদি আমি কৰো এটো কইলে তোমার কি হবো এটো হবো তোমার b স্কয়ার মাইনাস 4ac এটো b স্কয়ার মাইনাস 4ac এটো b এর ভ্যালু এত 1 হয়ে আছে গতিকে এটো তোমার 1 স্কয়ার মানে কি হবে এটো 1 এ হবো হয় না আর এফালে আছে মাইনাস এটো 4 ইনটু a এর ভ্যালু কিমান আছে a এর ভ্যালু আছে 2 ইনটু c c এর ভ্যালু আছে তোমার -4 c এর ভ্যালু -4 এটা সো এটো তোমার মাইনাস ইফালে মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হয়ে যাব তো 4 দুগুণ 8 8 4 গুণ 32 তো এটা হবে 1 + 32 = 33 33 হলে এটা তোমার কি হবে গ্রেটার দেন 0 হবে আর গ্রেটার দেন 0 হলে তোমার কি থাকিব বাস্তব আর অসমান মূল থাকিব অর্থাৎ তোমার 4 নম্বরটো তোমার কি করিব a নম্বৰৰ লগত মিলিব তো 4 নম্বরটো আহিব a ৰ লগত 4 নম্বরটো a ৰ লগত আহিব এটো 4 নম্বরটো a ৰ লগত আছে এটো তোমার b নম্বৰ অপশনত আছে 4 নম্বরটো a ৰ লগত গতিকে আমাৰ b নম্বৰ অপশনটো কারেক্ট হ'ব তুমি বাকি দুটা নকৰিলেও তোমাৰ आंसर মিলিব আমাৰ c নম্বৰ অপশনটো শুদ্ধ নহয় বুজি পালানে তো তোমালোকে বাকি এই যেটো 2 আৰু 3 ৰল এই দুটা তোমালোকে কৰি চাব পাৰা এনেকে তো তোমাৰ হৈ যাব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 16 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় যদি 2k - 1 x² + 4x - 3 = 0 মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হয় তেন্তে k এর মান 1 হয় তো এতে চোৱা এই উক্তিটো সঁচা হয় নে মিছা হয় তুমি কেনেকৈ কৰিবা এতে কৈছে যে মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হয় তো আমি জানো যে এটা যদি আলফা হয় আনটো আমি বিটা বুলি ধৰো এতে কৈছে তোমাৰ আলফাটো বিটাৰ প্ৰতিক্ৰম হয় তাৰ মানে এটা যদি আলফা হয় আনটো কি হ'ব 1/α হ'ব আৰু শূন্য দুটাৰ পূৰণফল সদায় তোমাৰ কি হয় c/a হয় শূন্যৰ পূৰণফল কি হয় c/a গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম যেহেতু c/a বুলি আছে তাৰ মানে এটো হ'ব তোমাৰ আলফা * 1/α আলফা * 1/α ইজ ইকুয়াল টু তোমাৰ কি হ'ব c/a এতে c এর ভ্যালু আছে কিমান -3 গতিকে -3 ডিভাইডেড বাই a এর ভ্যালু ইয়াতে তোমাৰ কিমান আছে 2k - 1 এটো লিখি দিয়া 2k - 1 এটা সো এটো আলফা আৰু আলফা তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে থাকিব 1 গতিকে 1 ইজ ইকুয়াল টু ইয়াতে কি হ'ব তোমাৰ এটো -3 ডিভাইডেড বাই এটো হ'ব তোমাৰ 2k - 1 ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে এটো তুমি কি পাবা -3 ইজ ইকুয়াল টু এটো কি পাবা 2k - 1 হয়নে তাৰ মানে এটো হ'ব তোমাৰ এটো ইফালে লৈ আহা প্লাস হ'ব এটো -2 যদি আমি ইফালে লৈ আহো তেতিয়া হলে এটো প্লাস হৈ যাব তো তোমাৰ 1 ৰ পৰা 3 গলে থাকে -2 ইজ ইকুয়াল টু ইফালে ৰৈ গল 2k অৰ্থাৎ তোমাৰ k ইজ ইকুয়াল টু তোমাৰ কি হ'ব -1 হ'ব কিন্তু ইয়াতে দিয়া আছে তোমাৰ +1 হয়নে -1 হ'ব লাগিছিল কিন্তু দিয়া আছে +1 দ্যাট মিন্স আমাৰ যেটো এছাৰশন আছে হেতু তোমাৰ কি হয় ভুল হয় এছাৰশনটো ভুল হয় এছাৰশনটো শুদ্ধ নহয় 2 নম্বৰটো চোৱা এটো কৈছে যে if a is equal to c and root of ax² plus bx plus c is equal to 0 and reciprocal of each other তেতিয়া হলে তোমাৰ কি হ'ব a is equal to c হ'ব এতে যেটো আমাৰ বহুপদ দিয়া আছে সেই বহুপদটো বা দ্বিঘাত সমীকৰণৰ তোমাৰ মূল দুটা যদি এটা আনটোৰ প্ৰতিক্ৰম হয় তেতিয়া হলে তোমাৰ কি হ'ব a আৰু c সমান হ'ব
তো আমি এইমাত্ৰ কৰিলোঁ চোৱা তোমাৰ আলফা ইনটু 1/α এটা আনটোৰ প্ৰতিক্ৰম বুলি কৈছে ঠিক আছে সেইকাৰণে আলফা ইনটু 1/α লৈছোঁ এইটো হ'ব কি তোমাৰ c/a হয়নে কাৰণ তোমাৰ কি আছিল আলফা ইনটু বিটা ইজ ইকুৱেল টু কি আছিল c/a আছিল তো তোমাৰ আলফা যিমান হ'ব তাৰ উল্টাটো হ'ব তোমাৰ বিটা অৰ্থাৎ বিটাৰ ভ্যালু হ'ব 1/α আলফা আৰু আলফা কেনসেল যাব ইয়াতে থাকিব তোমাৰ 1 ইজ ইকুৱেল টু c/a তাৰ মানে ইয়াতে তোমাৰ কি হ'ব a ইজ ইকুৱেল টু c a ইজ ইকুৱেল টু কি হ'ল c হ'ল গতিকে এইটো আমাৰ কি হয় কাৰেক্ট হয় বুজি পাইছানে তো এছাৰশন ইনকাৰেক্ট আৰু ৰিজনটো কাৰেক্ট হয় ঠিক আছে তো এইটো চোৱা কোনটো অপশনত আছে এছাৰশন ইনকাৰেক্ট কিন্তু ৰিজনটো কাৰেক্ট এইটো ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 17 নম্বৰ কোৱেশ্চন চোৱা 17 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এনেকুৱা ধৰণৰ কোৱেশ্চন মই যেতিয়া তোমালোকক 100% চেপ্টাৰৰ যেতিয়া এমসিকিউ ডিসকাশন কৰিছো তেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত কৰা হৈছে তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা এতে a18 এটো চা a18 মাইনাস এটো দিয়া আছে a14 ইজ ইকুৱেল টু কি দিয়া আছে 32 এতে ভ্যালু এটো মানে ই কৰা এক্সপানশন কৰিলে এটো তোমাৰ কি হ'ব a + 17d মাইনাস এটা আহিব তোমাৰ a এটো প্লাস এ মাইনাস এ কি হ'ব মাইনাস আৰু এটো হ'ব তোমাৰ 13 হয়নে 13d ইজ ইকুৱেল টু কি হ'ব 32 হ'ব বুজি পালা এটো ফৰ্মুলা n ইজ ইকুৱেল টু তোমাৰ কি আছিল a + n - 1 * কি d তো এটো ফৰ্মুলাত আমি এটো বহাই দিছো ঠিক আছে তো ইয়াতে তোমাৰ এটো প্লাস এ এটো মাইনাস আৰু এটো প্লাস এ কেনসেল যাব বলে 17 ৰ পৰা যদি 13 যায় থাকিব কি এটা 4d ইজ ইকুৱেল টু কিমান হ'ল 32 হ'ল মানে d ইজ ইকুৱেল টু কিমান হ'ব 32/4 মানে 8 এতে সো আমি কমন ডিফারেন্স কিমান পাইছো কমন ডিফারেন্স পাইছো তোমাৰ 8 হয়নে তো এটো a নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ সমান্তৰ প্ৰগতিৰে হয় ইয়াতে চাবা কি কৈছে এটো যদি এটা সমান্তৰ প্ৰগতি d = 8 আৰু s5 = 90 তেনেহলে প্ৰথম চাৰিটা পদৰ যোগফল কি হ'ব এতে চোৱা d ৰ ভ্যালু দিয়া আছে 8 আৰু s5 দিয়া আছে 90 s5 90 দিয়া আছে তাৰ মানে আমি এটো এনেকৈ লিখিব পাৰো যে s5 = তোমাৰ এটো কি হ'ব 5/2 আৰু ফৰ্মুলা তোমাৰ কি আছিল 2a + এটো n - 1 ইয়াতে n ৰ ভ্যালু 5 দিয়া আছে তো 5 - 1 কি হ'ব 4 হ'ব ইনটু d ৰ মান দিয়া আছে আমাৰ d ৰ ভ্যালু দিয়া আছে 8 বুজি পালানে আৰু এটোৰ ভ্যালু দিয়া আছে তোমাৰ 90 এটোৰ ভ্যালু দিয়া আছে 90 এটা যেটো 5/2 যদি আমি ইফালে লৈ আহো তেতিয়াহলে এটো তোমাৰ কি হৈ যাব ডিভাইডেড হৈ যাব হয়নে ইজ ইকুৱেল টু ইয়াতে থাকিব কিমান ইয়াতে থাকিব তোমাৰ 2a + 8 4 * 32 এটো হৈ গল তো এফালে তোমাৰ আহিব 90 ইনটু এটো সৰি এটো 90 হ'ব 90 ইনটু এটো হ'ব তোমাৰ 2/5 এটো ডিভাইড হৈ থাকিলে মাল্টিপ্লিকেশনত লিখিলে এটো উলটি যায় হয়নে না আৰু এফালে তোমাৰ এটো প্লাস আছে না এফালে আনিলে এটো কি হৈ যাব মাইনাস হৈ যাব আৰু এফালে থাকিব 2a গতিকে a2 5 এর এটো যাব তোমাৰ 18 টাইমস মানে 18 * 2 = 37 মানে 36 - 32 ইজ ইকুৱেল টু কি হ'ব 2a অৰ্থাৎ 36 ৰ পৰা 32 গলে এটো থাকিব 4 ইজ ইকুৱেল টু 2a অৰ্থাৎ ইয়াৰ পৰা a এর ভ্যালু আমি কি পাম 2 পাম মানে এটো ইফালে আহিলে ডিভাইড হ'ব তো ডিভাইড হলে তোমাৰ a এর ভ্যালু 2 হ'ব অর্থাৎ প্রথম পদ কি হবো a = 2 হল মানে প্রথম পদ আহিব 2 এটা সব অপশন কেটা সব প্রথম পদ এটা তো 2 নাই এটাতে আছে হেতু হইছে b গতিকে b অপশনটো কারেক্ট হবো তার পিছত তোমার ইয়াতে সাধারণ অন্তর দিয়া আছে তো তোমার প্রথম পদৰ লগত সাধারণ অন্তর যোগ কৰিলে আমি তার পিছৰ পদবোৰ পাই থাকো তো 2 ৰ লগত তুমি 8 যোগ কৰা কিমান হ'ব 10 হ'ব 10 ৰ লগত 8 যোগ কৰা কি হ'ব 18 হ'ব 18 ৰ লগত 8 যোগ কৰা এটো 26 হ'ব 26 হ'ব তো এটো চাই এটো মিলি গৈছে গতিকে b অপশনটো আমাৰ কারেক্ট অপশন হয় বুজি পালানে 90 নম্বৰ চোৱা এতে তোমাৰ তিনিটা স্টেটমেন্ট দিয়া আছে p q r আৰু তুমি ক'ব লাগে যে কোনবোৰ শুদ্ধ আৰু কোনবোৰ ভুল হয় ঠিক আছে তো ইয়াতে তোমাৰ দিছে চোৱা এটো দিছে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল হৈছে n² এটো আমাৰ কারেক্ট হয় এটো এটা ফৰ্মুলাও হয় তুমি এটো মনত ৰাখিবা কেতিয়াবা কেতিয়াবা কিন্তু ডাইৰেক্টলি এনেকা কোৱেশ্চন আহে যে 1 + এটো 3 + 5 + এনেকে যাব গৈ গৈ ক'ব যে 17 ঠিক আছে তো 17 লৈ ইয়াৰে যোগফলৰ কিমান হ'ব তুমি ডাইৰেক্টলি এটো ফৰ্মুলা দি উলাব পাৰিবা ডাইৰেক্টলি n² ঠাইত বহাই দিলে আনসাৰটো ডাইৰেক্টলি আহি যাব বুজি পালানে তো ইয়াতে কৈছে তো p নম্বৰটো কারেক্ট হ'ব ইয়াতে q নম্বৰটোত কৈছে সোয়া a + d a + 2d এনেকুৱা অনুক্ৰমৰ nতম পদ তোমাৰ কি দিয়া আছে ইয়াতে a + nd
এ প্লাস কি দি আছে এন ডি দি আছে কি ইয়াতে কিন্তু কৈছে এন তম পদ কি আছিল এ এন ইকুয়াল টু কি আছিল এ প্লাস এটো হ'ব তোমাৰ n - 1 ইনটু d হ'ব লাগিছিল এটো হ'ব লাগিছিল a plus n - 1 ইনটু d ইয়াতে হ'ব লাগিছিল কিন্তু ইয়াতে আছে a plus ডাইৰেক্ট nd গতিকে এটো আমাৰ কি হ'ব ইনকারেক্ট হ'ব আৰু তোমাৰ দি ফাৰ্স্ট n টাৰ্মছ অন ap ইজ সাম অফ বুলি কৈছে যোগফল আমাৰ কি আছিল এটা আছিল তোমাৰ sn = কি আছিল n/2 ইনটু এটো 2a plus n - 1 ইনটু d আছিল এটো হে আছিল আমাৰ n/2 ইনটু 2a plus n - 1 ইনটু d এটো ফর্মুলা আছিল কিন্তু ইয়াতে সা এটো তোমাৰ সিঙ্গল a আছে ইয়াতে 2a নাই গতিকে আমাৰ এটো ইনকারেক্ট হয় মানে অনলি p কারেক্ট হয় গতিকে এটো সা c নম্বৰ অপশনত আছে অনলি p শুদ্ধ গতিকে c অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 20 নম্বৰ কোৱেশ্চনটো সা 20 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 20 নম্বৰত কৈছে যদি a b c সমান্তর বহুপদী থাকে তেন্তে a³ + c³ - 8b³ ৰ মান কিমান হ'ব এটোৰ এনসার হ'ব তোমাৰ এটো -6abc এটো কেনেকৈ হল মই গ্ৰুপত অলৰেডি ভিডিও শেয়ার কৰিছো তোমালোকে গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে পাই যাবা অলৰেডি তোমাৰ এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো কিন্তু বহুত জিলা 3 মাৰ্কৰ কাৰণে লং কোৱেশ্চন আহিছে এই কোৱেশ্চনটো ঠিক আছে মই সলিউশন কৰি দিছো তাৰ লগতে তোমাৰ সমান্তর প্ৰগতিৰ কিতাপত নথকা যিবোৰ তোমাৰ লং কোৱেশ্চন আছে যিবোৰ তোমাৰ আহাৰ বহুতে সম্ভাৱনা আছে এই গুটেকেটা মই তোমালোকক কৰি দিছো তোমালোকে ভিডিওটো চাই লবা সমান্তর প্ৰগতিৰ ইম্পৰ্টেন্ট লং কোৱেশ্চন বুলি ঠিক আছে তো ইয়াৰ পিছত 21 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তোমাৰ ত্ৰিভুজ ABC আৰু PQR তোমাৰ দুটা সদৃশ হয় যদি এংগল A 80 ডিগ্ৰী এংগল B 60 ডিগ্ৰী তেন্তে এংগল R ৰ মান কিমান হ'ব এটো চোৱা একেবাৰে সিম্পল হয় এইবোৰ একেবাৰে সিম্পল হয় এটো চোৱা এটো তোমাৰ ABC তোমাৰ দুটা এটা ত্ৰিভুজ আৰু এটা আছে তোমাৰ PQR PQ আৰু এটো আছে R ঠিক আছে এতে দুটা কিন্তু সিমিলার বুলি দি আছে এংগল A 80 ডিগ্ৰী এংগল A2 দি আছে তোমাৰ 80 ডিগ্ৰী তেতিয়া হলে তোমাৰ R এটো যেটো P আছে এটো চা এংগল A লগত P টো তোমাৰ কি হয় সদৃশ হয় গতিকে এটো P ৰ ভ্যালু তোমাৰ কিমান হ'ব 80 ডিগ্ৰী হ'ব এংগল B দি আছে 60 ডিগ্ৰী এটো দি আছে তোমাৰ 60 কিমান দি আছে 60 গতিকে আমাৰ এই কি এংগলটো কি হ'ব 60 ডিগ্ৰী হ'ব এটো 60 ডিগ্ৰী এটো 60 ডিগ্ৰী হ'ব এতিয়া আমাৰ লাগে এংগল R ৰ মান এটো R ৰ মান তো R ৰ মান আমি তো উলাব নোৱাৰিম তো আমি C ৰ মান উলাম ঠিক আছে তো C ৰ মান কেনেকৈ উলাম এটা আমি সকলে জানো ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী এটা তোমাৰ ইফালে 80 আৰু ইফালে আছে তোমাৰ 60 তো তিনিওটা যোগ কৰি তোমাৰ এটো কি 180 ৰ পৰা মাইনাস কৰি দিলে আমাৰ C টো ওলাই যাব অৰ্থাৎ এটো 814 মানে এটো হ'ব 140 তো তোমাৰ 180 ৰ পৰা 140 গলে থাকি কিমান 40 গতিকে তোমাৰ এটো কি হ'ব C ৰ ভ্যালুটো হ'ব 40 C ৰ ভ্যালু যদি 40 হয় ইয়াতে R ৰ যেটো ভ্যালু হেতু তোমাৰ কি হ'ব 40 হ'ব কাৰণ ত্ৰিভুজ দুটা তোমাৰ সদৃশ বুলি দিয়া আছে অৰ্থাৎ এটো বি অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয় বুজি পালানে এটো তো কৰাৰ দৰকাৰ নাই এটো তুমি মুখে মুখে কৰিব পাৰিবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 22 নম্বৰ কোৱেশ্চনটো মই ইয়াতে কৰি দিছো এটো D and E are respectively the midpoints of side AB and AC of triangle ABC if BC is equal to 6 cm and DE parallel to BC then the length of DE এটো নিচিনা ইজি কোৱেশ্চন নাই ঠিক আছে সো এনেকুৱা এটো তোমাৰ এটা ত্ৰিভুজ দিয়া আছে আমাৰ A এটো B আৰু এটো দিয়া আছে C এটা তোমাৰ AB ৰ মিড পয়েন্ট হৈছে D আৰু AC ৰ মিড পয়েন্ট হৈছে E ঠিক আছে আৰু দিয়া আছে DE parallel to BC আৰু তোমাৰ BC ৰ ভ্যালু দিয়া আছে 6 যদি প্যারালাল হয় তেতিয়া হলে তোমাৰ DE ৰ যেটো ভ্যালু আহিব হেতু তোমাৰ কি হ'ব হাফ অফ BC হাফ অফ কি হ'ব BC আধা হ'ব কাৰণ তোমাৰ এইখিনিৰ ভ্যালু সমান এইখিনিৰ ভ্যালু সমান হয় গতিকে তোমাৰ ইয়াতে যেটো ভ্যালু আহিব সেই ভ্যালুটো তোমাৰ DE ৰ 2 গুণ হ'ব DE ৰ 2 গুণ তোমালোকে ই নকৰিবা কথাবোৰ অলপমান বুজাৰ কাৰণে ট্রাই কৰিবাচোন তোমালোকে কিছুমানে কমেন্ট কৰি জনো আজি স্যার আপুনি উল্টা কোৱা নাই চোৱা তোমাৰ BC ৰ কৈ BC তোমাৰ যেটো DE আছে এটো BC ৰ 2 গুণ মানে তোমাৰ BC এটো কি হয় আধা হয় বুজি পাইছা একে হয় না কথাটো উল্টাকে কলে তো এটো তোমাৰ কি হ'ব হাফ ইনটু 6 BC ৰ ভ্যালু 6 দি আছে অৰ্থাৎ এটো 6 ৰ আধা কিমান হ'ব 3 হ'ব এটো 3 সেমি आंसर হ'ব এটো বি নম্বৰ অপশনটো তোমাৰ কারেক্ট অপশন হয় ইয়াৰ পিছত 23 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে কৈছে কাখৰ চিত্ৰত যদি DE parallel BC তেন্তে x ৰ মান কিমান হ'ব এতে DE parallel BC এটো আৰু এটো তোমাৰ প্যারালাল দি আছে তেতিয়া হলে আমাৰ x ৰ ভ্যালুটো আমি উলাব লাগে এতে চোৱা যেহেতু তোমাৰ এটো আৰু এটো প্যারালাল হয় গতিকে তোমাৰ এইখিনি আৰু এইখিনিৰ অনুপাত আৰু এইখিনি আৰু এইখিনিৰ অনুপাত কি হ'ব ইকুৱেল হ'ব
হয়নে না যেটো তোমাৰ আমাৰ বেসিক প্ৰপৰ্শনালিটি থিওৰিম আছে হেতু মতে গতিকে ইয়াৰে পৰা আমি কি লিখিব পাৰিম ইয়াৰে লিখিব পাৰিম AD ডিভাইডেড বাই BD ইজ ইকুয়াল টু এফালে হ'ব তোমাৰ AE ডিভাইডেড বাই কি হ'ব EC AE ডিভাইডেড বাই EC AD এর ভ্যালু দিয়া আছে সো এটু x+3 গতিকে এটু x+3 পুট করা আর তোমার এফালে BD এর ভ্যালু দিয়া আছে 3x+19 এটু দিয়া আছে 3x+19 ইজ ইকুয়াল টু AE এর ভ্যালু দিয়া আছে তোমার x আর তোমার ইয়াতে দিয়া আছে 3x+4 এটু আছে 3x+4 এটু তুমি ক্যালকুলেশন করা এটু ক্যালকুলেশন করলে তোমার ইজিলি आंसर টু আহি যাব এতে সো তুমি ক্যালকুলেশন করিবা কেনেকে এটু আমি ক্যালকুলেশন করিব লাগে সো এটু ক্যালকুলেশন করলে তোমার কি হবে এটু ক্যালকুলেশন করিলে এটু হবো তোমার ক্রস মাল্টিপ্লিকেশন করা এটু আহিব তোমার x+3 এটু আহে আর এফালে হল তোমার 3x+4 হয় না 3x+4 ইজ ইকুয়াল টু এফালে তোমার কি হবো x * 3x+ কি হবো 9 হয় না তো এটা আমার হই গল তো তার পিছত তুমি কি করা একটু মাল্টিপ্লাই করে দে 3x * 3x মানে কি হবে এটু 3x² প্লাস এটু হবো তোমার 4x প্লাস এটু আহিব তোমার 9x² সরি 9x আর এফালে থাকিব 3 4 * 12 মানে 12 আর এফালে থাকিব কি তোমার এফালে থাকিব তোমার 3x² প্লাস এফালে থাকিব 9x ওদিকে a to 3x আর a to 3x তোমার কি যাব ক্যান্সেল যাব এফালে হবো তোমার 13x এটু 4x আর 9x 13x আর এফালে তোমার 9x আছে এটু আমি হিফালে লই যাও তো এটু কি হই যাব মাইনাস হই যাব তো -9x ইজ ইকুয়াল টু এফালে তোমার কি মান আছে 12 আছে এফালে আছে কি মান 12 গতিকে এফালে তোমার 13x এর পরা আচ্ছা এটু পজিটিভ আছে না তো এফালে হইলে তোমার এটু হয় পজিটিভে থাকিব তো এফালে 13x এর পরা যদি 9x যায় তাহলে তোমার এটু কি মান x থাকিব 13 এর পরা 9 গলে 4 থাকিব হয় না হয় এটু থাকিব 4x ইজ ইকুয়াল টু কি হবো 12 হবো মানে ইয়ার পরা x ইজ ইকুয়াল টু কি মান পাম 3 x এর ভ্যালু কি হবো 3 হবো এটু তোমার সি নম্বর অপশনত আছে গতিকে সি অপশনটো আমার কি হয় কারেক্ট অপশন হয় বুঝি পালানে এর পিছত 24 নাম্বার কোশ্চেনটো সা 24 নাম্বার কোশ্চেন যেটো আছে হেতু তোমার হাফ প্রি বোর্ড এক্সামিনেশনত তোমার বহুত জিলার কারণে মই এটু ডিসকাশন করিছো বহুত জিলাত করিছো এটু এই কোশ্চেনটো তোমার একেবারে কমন কোশ্চেন হয় এটু তুমি কেনেকে করিবা সা ইয়াতে তোমার প্রথমতে প্রশ্নটো পড়িলা ট্রায়াঙ্গল ABC এটা ত্রিভুজার AB = x - 1 cm AC = 2√x cm আর BC = x+1 cm তেনতে এটু কি হবো হেতু আমাক কোলাবলৈ দিছে ঠিক আছে তো ইয়াতে সোয়া তোমার যেটো ই দিয়া আছে প্রথমতে তুমি সেম বাহু দুটা লয় তো AB আর কি আছে AC আছে ঠিক আছে তো আমার পাইথাগোরাসের ফর্মুলা অ্যাপ্লাই করা পাইথাগোরাসের ফর্মুলা অ্যাপ্লাই করলে তোমার এটু কি আহিব এটা আহিব তোমার AB² প্লাস কি আহিব AC² এটু এটুর ভ্যালু কি মান হয় AB² মানে কি AB² মানে হচ্ছে তোমার x - 1 হোল স্কয়ার এটু x - 1 এটু কি হবো হোল স্কয়ার এটু প্লাস AC² AC মানে তোমার এটা আছে তোমার 2√x আর এটা আহিব তোমার হোল স্কয়ার এটা তোমার 2√x যেটো আমি হোল স্কয়ার করিলো এটু হোল স্কয়ার করার লগে লগে এটু তোমার কি হই যাব এটু সা এটা আমি স্কয়ার করিলো স্কয়ার করলে তোমার এটু স্কয়ার আর এটু তোমার কি √r তোমার ক্যান্সেল হই যাব তো ইফালে থাকিব কি এফালে রই গল তোমার x আর ইফালে তোমার -1 মানে এটু x² মাইনাস এটু কি হবো 2x মানে x² - 2ab + b² মানে 1 আর এফালে থাকিব প্লাস এটু থাকিব তোমার স্কয়ার এটু ক্যান্সেল হয়ে গেলে 2² হলে তোমার হবো 4 আর এফালে আছে তোমার কি x 4x মানে এটু হবো তোমার x² হয় না x² এফালে আছে তোমার 4x এটু 4x আছে তো 4x এর পরে 2x গলে থাকিব 2x অর্থাৎ +2x আর এফালে থাকিব +1 হয় না এটু তো a² + 2ab + b² আছে অর্থাৎ এটু তোমার কি হবো x+1 হোল স্কয়ার x+1 কি হবো হোল স্কয়ার হবো এ তোমার x+1 হোল স্কয়ার এটু এটু তোমার কার ভ্যালু হয় এটু আমার দিয়া আছে এতে কার ভ্যালু এটু আসলে তোমার BC এর ভ্যালু অর্থাৎ আমি যদি এটু ট্রায়াঙ্গলটো আঁকো এটু এনেকা হবো সবা এটু তোমার কি হবো এটু হবো A এটু B আর এটু হল C গতিকে তোমার BC যেটু বাহু আছে হেতু হবো তোমার x+1 এরে তোমার যেটু AB বাহু আছে AB বাহুটো দিয়া আছে তোমার x - 1 আর AC বাহুটো আছে তোমার কি 2√x তোমার এই বাহুটো আটাইতকৈ ডাঙৰ হল অর্থাৎ এই অ্যাঙ্গেলটো তোমার কি হবো 90 ডিগ্রি হবো অর্থাৎ এই অ্যাঙ্গেলটো 90 ডিগ্রি এটু তোমার A নম্বর অপশনটো কারেক্ট অপশন হয়
ইয়াৰ পিছত চোৱা 25 নম্বৰ কোৱেশ্যনটোত চোৱা কি কৈছে ইয়াতে a cos θ plus b sin θ 0 আৰু 0 a sin θ minus b cos θ বিন্দু দুটাৰ মাজৰ দূৰত্ব হৈছে এই প্ৰশ্নটো যেটো তোমাৰ স্থানাঙ্ক জ্যামিতিৰ কাৰণে মই যেটো তোমাৰ চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰিছো স্থানাঙ্ক জ্যামিতিৰ সেই তাতে তোমাৰ এই অংকটো মই কৰিছো তোমালোকে তাতে গৈ ভিডিওটো চাই লোৱা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 26 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে ইয়াতে তালিকা 2ত p বিন্দুৰ স্থানাঙ্ক দিয়া আছে যেটো বিন্দুয়ে তালিকা 1ত দিয়া বিন্দু সংযোগী ৰেখাখণ্ডৰ ভাগ কৰা অনুপাত দিয়া আছে সঠিকভাৱে মিলোৱা সো এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্যন আছে সেই কোৱেশ্যনবোৰ বহুতে টাইম কনজিউমিং হয় তো তুমি কি কৰিব লাগিব তুমি এইবোৰ বহুত প্ৰেক্টিস লাগিব তেতিয়াহে তোমাৰ এইবোৰ কাৰেক্ট হ'ব ঠিক আছে তো ইয়াতে চোৱা তোমাৰ -1 3 আৰু দিয়া আছে 5 6 আৰু অনুপাত দিয়া আছে তোমাৰ কি অনুপাত দিয়া আছে 1:2 তো আমাৰ ফৰ্মুলা কি আছিল আমাৰ ফৰ্মুলা আছিল তোমাৰ m1x2 প্লাস কি আছিল m2x1 হয়নে ডিভাইডেড বাই তোমাৰ কি আছিল m1 প্লাস m2 আৰু y কোঅৰ্ডিনেট কি আছিল হেতু m1 y2 প্লাস কি আছিল m2 y1 ডিভাইডেড বাই কি আছিল m1 প্লাস m2 হয়নে এতিয়া তুমি ইয়াতে ভ্যালু কেটা পুট কৰি দিয়া ভ্যালু পুট কৰিলে আহি যাব ইয়াতে m1x2 মানে 5 আছে তো এটো হ'ব তোমাৰ -5 হৈ গল তাৰ পিছত আছে তোমাৰ কি প্লাস এটো m2x1 m2 ৰ ভ্যালু আছে 2 x1 ৰ ভ্যালু ইয়াতে আছে তোমাৰ 1 গতিকে এটো হ'ব তোমাৰ প্লাস কি হ'ব 2 হ'ব হয়নে তো এটো তোমাৰ প্লাস 2 এটো তোমাৰ 1 টু কি আছে ইয়াতে বাৰু এটো মাইনাস আছে নেকি এটো আচ্ছা এটো মাইনাস আছে গতিকে এটো তোমাৰ কি হ'ব -2 হ'ব এটো কি হ'ব -2 এটো -2 হ'ব কাৰণ এটা তোমাৰ মাইনাস দি আছে গতিকে এটো হ'ব -2 এটো কি হ'ব -2 ডিভাইডেড বাই m1 প্লাস m2 তোমাৰ 2 প্লাস কি হ'ব 1 হ'ব অৰ্থাৎ 3 তাৰ পিছত যেটো y কোঅৰ্ডিনেট যেটো আহিব হেতু y কোঅৰ্ডিনেটটো তোমাৰ কি আহিব সো y কোঅৰ্ডিনেট তোমাৰ কি আহিব y কোঅৰ্ডিনেট আহিব কি ইয়াতে y যেটো কোঅৰ্ডিনেট হেতু আহিব তোমাৰ x এটা আছে তোমাৰ m1 y2 হয়নে m1 ৰ ভ্যালু আছে তোমাৰ 1 y2 ৰ ভ্যালু আছে 3 গতিকে এটো হ'ব তোমাৰ কি এটো হ'ব তোমাৰ m1 y2 হয়নে m1 y2 আছে 6 আছে গতিকে এটো হ'ব তোমাৰ 6 আৰু m2 y1 এটো আছে 2 আৰু ফেলা আছে 3 গতিকে এটো হ'ব 6 ডিভাইডেড বাই কি হ'ব 3 গতিকে তোমাৰ এটো হ'ব -7 বাই কি 3 আৰু এফালে আহিব 12/3 মানে 4 হ'ব মানে এটো হ'ব তোমাৰ -7/3 আৰু এফালে হ'ব তোমাৰ 4 -7/3 4 কত আছে এটো আচ্ছা তলত চাই এটো তোমাৰ মিলিব এটো লগত -7/3 4 কত আছে এটো আছে সো এটো তোমাৰ 4 নম্বৰ লগত মিলিব এতে তাৰ মানে তোমাৰ 1 নম্বৰটো 4 ৰ লগত মিলিব এতে তুমি অপচন কেইটা চোৱা এটা তোমাৰ 1 নম্বৰটো এটো চোৱা বি নম্বৰটো 1 নম্বৰটো 2 লগত মিলিছে গতিকে আমাৰ এটো নহব তাৰ পিছত তোমাৰ এটোও নহব তো আমাৰ হ'ব কোনটো এ নহলে কোনটো হ'ব ডি হ'ব এতিয়া আমি লাষ্টৰ টু সাম ঠিক আছে এটো চা ডি নম্বৰটো আমি সাম ক্যালকুলেশন কৰি ডি নম্বৰটো কাৰ লগত মিলে কাৰণ তোমাৰ প্ৰথম আৰু লাষ্টৰটো মিলালে বাকিবোৰ মিলি যায় তো তোমাৰ ইয়াতে আছে 1:1 অনুপাতত আছে তো 1:1 অনুপাতত থাকিলে তোমাৰ কি হ'ব এটো ডাইৰেক্টলি x1 + x2 ডিভাইডেড বাই এটো 2 আহিব আৰু এটো আহিব তোমাৰ কিমান এটা আহিব তোমাৰ y1 + y2 ডিভাইডেড বাই 2 গতিকে এটো তুমি ভ্যালু কেটা পুট কৰা x1 ৰ ভ্যালু আছে তোমাৰ এটো 6 আৰু এটো আছে 0 গতিকে 6/2 আৰু এফালে আহিব তোমাৰ কি y1 এটো y1 + y2 মানে এটো হ'ব তোমাৰ -4 কি হ'ব 2 অৰ্থাৎ এটো হ'ব তোমাৰ 3 আৰু এটো হ'ব কিমান এটো হ'ব তোমাৰ -2 এটো 3 - 2 হ'ব ডি নম্বৰটো কোনটোত আহিব সো 3 - 2 কত আছে এটো 3 নম্বৰত আছে অৰ্থাৎ ডি নম্বৰটো 3 ৰ লগত আহিব d2 3 কত আছে সো d3 তোমাৰ কত আছে d3 এটো তোমাৰ এটো তো এনে আগতে ক্যান্সেল গৈছিল না আগতে ক্যান্সেল গৈছে এটো আচ্ছা গতিকে তোমাৰ ইয়াতে d3 সন দুটাতে আছে এটোতো আছে আৰু এটোতো আছে d3 এ নম্বৰতো আছে গতিকে তুমি আৰু এটা পয়েন্ট চেক কৰিব লাগিব আমি c নম্বৰটো চেক কৰো c নম্বৰটো তোমাৰ কি কৈছে সা এটো c নম্বৰটো এটো আছে এটো 2:1 ৰেশিওত ডিভাইড কৰিছে এটো তুমি ফৰ্মুলাটো লিখি লোৱা এটো আছিল তোমাৰ m1x2 + m2x1 ডিভাইডেড বাই m1 + m2 হয়নে
আৰু এফালে তোমাৰ কি আছিল এটো আছিল তোমাৰ m1 y2 প্লাস এটো হ'ব m2 y1 ডিভাইডেড বাই 2 m1 প্লাস m2 m1 প্লাস m2 গতিকে এটো তোমাৰ কি হ'ব এটো হ'ব তোমাৰ 2 minus 2 divided by 3 আৰু এফালে আহিব তোমাৰ কিমান এফালে আহিব তোমাৰ 2 4 আৰু এফালে আছে তোমাৰ 1 হা প্লাস 1 divided by 3 গতিকে এটো হ'ব তোমাৰ 0 হয়নে তো 2 minus 2 মানে 0 0 by 3 মানে 0 আৰু এফালে হ'ব তোমাৰ 5 by 3 এটো হ'ব 5 by 3 এটো কোনটো অপশনত আছে সোয়াছন এটো 0 5 by 3 এটো 2 নম্বৰত আছে সো এটো 2 নম্বৰ মানে সি মিলিব 2 নম্বৰ লগত এটো সো তোমাৰ সি 2 নম্বৰৰ লগত কোনটোত আছে এটো সি 2 নম্বৰত আছে তোমাৰ একেবাৰে লাষ্টটো গতিকে আমাৰ ডি অপশনটো কারেক্ট হ'ব ডি অপশনটো আমাৰ কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 27 নম্বৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চন এতে কি কৈছে যদি a120 a12 তাৰ পিছত o হৈছে তোমাৰ 00 আৰু b হৈছে ab বিন্দু তিনিটা এক ৰেখীয় তেন্তে ইয়াৰে ৰিলেশন ওলাবলৈ দিছে চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন মই তোমালোকক বাৰে বাৰে কৈ আছো মই এটো বহুত কৰাইছো তো যেটো স্থানাঙ্ক জ্যামিতিৰ যেটো এমসি চ্যাপ্টাৰ ওয়াইজ এমসিকিউ আছে তাতে এটো ডিসকাশন কৰা হৈছে তোমালোকে তাতে গৈ এটো চাই লবা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 28 নম্বৰ কি কৈছে if sin theta is equal to x আৰু cos sec theta is equal to y then tan theta is equal to কি হ'ব tan theta ৰ ভ্যালু আমাৰ ইয়াতে ওলাবলৈ দিছে তো ইয়াতে চোৱা একেবাৰে সিম্পল হয় ইয়াতে আমাৰ দিয়া আছে sin theta টো দিয়া আছে x আৰু দিয়া আছে তোমাৰ sec theta is equal to y তো sec theta যেটো আছে হেটো আমি কি লিখিব পাৰি 1/cos theta 1/cos theta মানে sec theta তো is equal to y হয় এটো হইছে 1 নম্বৰ এটো দিয়া 2 নম্বৰ আমাৰ লাগে tan theta মানে কি tan theta মানে হইছে sin by cos অর্থাৎ এটো হ'ব sin theta আর ডিভাইডেড বাই কি হ'ব 1/cos theta তো এটো তোমার কি হ'ব এটো তুমি লিখিলে এটো হ'ব তোমার sin theta এটো মাল্টিপ্লিকেশনৰ ফর্মত লিখিলে হ'ব তোমার এটো cos theta হয়নে তো sin theta * cos theta তোমার এটো কি হ'ব এফালে তোমার এটো আছিল x আর এফালে আছিল কি y গতিকে এটো হ'ব x * y এটো x * y গতিকে এটো তোমার a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন ইয়াৰ পিছত চোৱা এটো 29 নম্বৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চনটো এটো একেবাৰে সিম্পল হয় কোৱেশ্চনটো তুমি ভ্যালু পুট কৰিলে आंसर আহি যাব এটো চোৱা sin স্কয়ার 30 ডিগ্ৰী মই ইয়াতে কৰি দিছো sin স্কয়ার 30 ডিগ্ৰী আছে sin স্কয়ার 30 ডিগ্ৰী তো sin 30 ডিগ্ৰীৰ ভ্যালু কিমান sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে 1/2 গতিকে এটো হোল স্কয়ার হ'ব মাইনাস cos 30 ডিগ্ৰীৰ ভ্যালু কিমান এটো হৈছে √3/2 এটো হোল স্কয়ার কৰা এতে তোমাৰ এটো স্কয়ার ভাঙি দিলে কি হ'ব 1/4 হ'ব এটো স্কয়ার আৰু √ওভাৰ ক্যান্সেল কৰি হ'ব 3 আৰু তলত আহিব 2 2 যা 4 গতিকে এটো তোমাৰ থাকিব 4 আৰু ওপৰত 1 - 3 1 - 3 হলে হ'ব তোমাৰ -2 মানে এটো হ'ব -1/2 বি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 30 নম্বৰ কোৱেশ্চন এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে এছাৰশন আৰু ৰিজনিংত কৈছে তোমাৰ tan 1 ডিগ্ৰী tan 2 ডিগ্ৰী tan 3 ডিগ্ৰী = tan 89 ডিগ্ৰীৰ পূৰণফলৰ মান 1 হয় এটো কারেক্ট হয় মৰমৰ ছাত্ৰী সকল ইয়াৰ আগতে যেতিয়া মই হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো আৰু প্ৰি বোৰ্ড এক্সামিনেশনৰ বাকি যিবোৰ জিলাৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো এনেকুৱা ধৰণৰ ঢেৰ সাৰা প্ৰশ্ন আলোচনা কৰা হৈছে তিতি অলৰেডি মই তোমালোক কৈছিলো স্যার tan এটো 1 ডিগ্ৰী আছে আৰু এতে 89 ডিগ্ৰী আছে অৰ্থাৎ এই দুটো প্লাস কৰিলে যদি 90 ডিগ্ৰী হয় যদি কি হয় 90 ডিগ্ৰী হয় তেতিয়া হলে চকু মুদি তোমালোকে এটো 1 হবই হ'ব এটো কিন্তু লং ফর্মত আহে লং ফর্মত আহিলে তুমি এটো যেটো 10 আছে এটো কট ফর্মত লিখি দিবা এটো তুমি কট ফর্মত লিখি দিবা তো 10 বা কট তোমাৰ কি যাব ক্যান্সেল যাব 10 আৰু কট ক্যান্সেল গৈ এটো তোমাৰ লাষ্টত গৈ 1 ওলাব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা মানে ৰিজনটো কি দিছে চোৱা ফৰ তোমাৰ 0 but greater than theta আৰু to greater than equal to 90 degree tan 90 degree minus theta is equal to cot theta আৰু tan 45 degree is equal to কি হয় 1 হয় tan 45 degree এটো তোমাৰ কি দিছে 1 বুলি দিছে তো তোমাৰ এই যেটো ৰিজন দিছে হেটো তোমাৰ কি হয় কারেক্ট হয় তো tan 45 ডিগ্ৰীৰ ভ্যালু তোমাৰ 1 হয় অৰ্থাৎ তোমার এছারশন আৰু রিজনিং দুটা শুদ্ধ হয় কিন্তু এটো শুদ্ধ ব্যাখ্যা নকৰে কাৰণ এতে তোমাৰ 10 ৰ কথা কৈছে সো 10 ৰ কথা কৈছে কিন্তু ইয়াতে তোমাৰ ডাইৰেক্টলি কি কটৰ কথা আহিছে আৰু এটো তোমাৰ tan 45 ডিগ্ৰীৰ ভ্যালু আহি গৈছে এতে তো তেনেকুৱা কোনো মেনশন কৰাই নাই
অৰ্থাৎ তোমাৰ দুটা শুদ্ধ হয় কিন্তু এটাই আনটোক সাপোৰ্ট নকৰে অৰ্থাৎ এইটো তোমাৰ বি অপশনটো কি হ'ব এটোৰ কাৰেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ এটো কি কৈছে এটো তোমাৰ আছে sin স্কয়ার থিটা প্লাস 1/tan স্কয়ার থিটা ইজ এটো একেবাৰে সিম্পল হয় চোৱা এটো তোমাৰ কি আছে এটো sin স্কয়ার থিটা প্লাস এটো 1 বাই এটো 1 প্লাস tan স্কয়ার থিটা এটো 1 প্লাস tan স্কয়ার থিটা মানে কি এটো cos স্কয়ার থিটা এটো হৈছে তোমাৰ কি cos স্কয়ার থিটা 1 প্লাস tan স্কয়ার থিটা মানে এটো হৈছে কি তোমাৰ cos স্কয়ার থিটা বুজি পালানে তো ইয়াতে তোমাৰ কি আহিব এটো তোমাৰ ভাঙি লিখিলে 1 বাই cos স্কয়ার থিটা মানে কি হ'ব এটো 1 বাই cos স্কয়ার থিটা sin স্কয়ার থিটা প্লাস 1 বাই এটো cos স্কয়ার থিটা এটো তোমাৰ এলসিএম লব পাৰি জানো না ইয়াৰ পৰা এলসিএম ললে তোমাৰ কি হ'ব এটো 1 আছে আচ্ছা cos স্কয়ার sin স্কয়ার থিটা cos স্কয়ার থিটা প্লাস এটো কি আহিব 1 আহি যাব হয়নে হয় 1 আহিলে তোমাৰ এটো কি হ'ব এটো থাকিব sin স্কয়ার থিটা প্লাস কি থাকিব এতে cos স্কয়ার থিটা ডিভাইডেড বাই তোমাৰ কি হ'ব cos স্কয়ার থিটা গতিকে ওপৰত তো sin স্কয়ার থিটা আৰু cos স্কয়ার থিটাৰ ভ্যালু 1 হয় আৰু তলত থাকিব তোমাৰ cos স্কয়ার থিটা তো 1 বাই cos স্কয়ার থিটা মানে তোমাৰ কি হয় sec স্কয়ার থিটা হয় এটো sec স্কয়ার থিটা आंसर হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এর পিছত চোৱা এই যেটো প্ৰশ্ন আছে তোমালোকৰ যেটো বৃত্ত চ্যাপ্টাৰ আছে বৃত্ত চ্যাপ্টাৰৰ মই চ্যাপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰিছো তাতে মই এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন সলিউশন কৰিছো তোমালোকে তাতে গৈ ভিডিওটো চাই লবা ঠিক আছে চ্যাপ্টাৰ ওয়াইজ এমসিকিউ আছে প্লেলিস্ট বনোৱা আছে মই একেবাৰে সিম্পলি কৈ দিউ চোৱা এ তোমাৰ পি টি কিউ আমি উলাব লাগে মানে এ এংগলটো উলাব লাগে এটা তুমি মুখে মুখে কৰিব পাৰা আনসারটো মাঝে দিয়ে এনেকে একটা লাইন টানা এনেকা যেতিয়া তুমি লাইন টানিবা এটো সব টু কিমান ডিগ্ৰী আছে 110 ডিগ্ৰী মানে তোমাৰ এটো দুটা ভাগত ভাগ হৈ যাব এটো হ'ব তোমাৰ 55 আৰু তোমাৰ এ এংগলটো তোমাৰ কি হ'ব 55 ডিগ্ৰী হ'ব এটো তো অলৰেডি 90 ডিগ্ৰী দিয়াই আছে এটো তোমাৰ কি আছে 90 ডিগ্ৰী দিয়া আছে কিয় 90 ডিগ্ৰী হল কাৰণ তোমাৰ এতে কিউটি আৰু পিটি তোমাৰ স্পৰ্শক হয় তো বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকৰ ডালৰ মাজতে টনা ৰেখাবোৰ সদায় লম্ব হলে 90 ডিগ্ৰী হয় গতিকে ইয়াতে তোমাৰ কিমান আহিব এটো তোমাৰ 55 আৰু 90 মানে এফালে আহিব তোমাৰ 5 আৰু 9 বাজে 14 145 আৰু এটো তোমাৰ টোটাল হ'ব লাগে 81 ডিগ্ৰী কাৰণ ত্ৰিভুজেটাৰ অন্তঃকোণৰ সমষ্টি 81 ডিগ্ৰী অৰ্থাৎ তোমাৰ এটো হ'ব 180 - 145 তো এফালে থাকিব 5 এফালে থাকিব এটো কিমান থাকিব 7 ৰ পৰা 4 গলে 3 35 হল অৰ্থাৎ তোমাৰ এ এংগলটোৰ মান হৈছে কিমান 35 গতিকে এটোৰ মান তোমাৰ কি হ'ব 35 হ'ব আৰু এই দুটা প্লাস কৰিলে অৰ্থাৎ এই গুটেখিনি হে লাগে আমাৰ তো এটো কিমান ডিগ্ৰী হ'ব 70 ডিগ্ৰী এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত কৰা হৈছে প্ৰি-বোৰ্ড এক্সামিনেশনতো কৰিছো হাফ ইয়াৰলিতো কৰিছো লগতে চ্যাপ্টাৰ ওয়াইজ এমসিকিউতো কৰিছো 33 নম্বৰ কোৱেশ্চন সা এটো যেটো মই চ্যাপ্টাৰ ওয়াইজ এমসিকিউ কৰাইছো তাৰ পৰা এটো ডাইৰেক্টলি আহিছে তোমাৰ ম্যাক্সিমাম কোৱেশ্চনে তাৰ পৰা আহা তোমালোকে এবাৰ চাই লোৱাছন তাতে কি কৈছে কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত্বত থকা এটা জেৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হলে বৃত্তৰ ব্যাসাৰ্ধৰ মান কিমান হ'ব হেতু আমাৰ ওলাব দিছে এটো সা কেন্দ্ৰৰ পৰা তোমাৰ দূৰত্ব হৈছে 3 সেন্টিমিটাৰ তো এনেকুৱা এটো তোমাৰ কেন্দ্ৰ হয় ইয়াৰ পৰা এনেকুৱা এটা 3 সেন্টিমিটাৰ দূৰত্বত এডাল কি আছে জিয়া আছে এটো এনেকুৱা আছে এটো এনেকুৱা ঠিক আছে আৰু এটোৰ ভ্যালু দি আছে 3 তেতিয়া হলে আৰু এই জিয়াডালৰ দৈৰ্ঘ্য অৰ্থাৎ এটো এ বি তোমাৰ এ বিৰ দৈৰ্ঘ্য দি আছে 8 তেতিয়া হলে ব্যাসাৰ্ধ ওলাব লাগে তো এটো তুমি কানেক্ট কৰা এনেকে কানেক্ট কৰিলে তোমাৰ এটো আৰু এটো তোমাৰ দুটা সমান হ'ব ব্যাসাৰ্ধ হ'ব আৰু এটা কথা লক্ষ্য কৰা তোমাৰ যিবোৰ জিয়া আছে সেই জিয়াবোৰ যদি আমি কেন্দ্ৰৰ পৰা এনেকে যদি টানি দিও যেনেকে টানিছো তেতিয়া হলে সদায় এটো সমদ্বিখণ্ডক হয় মানে এটো 8 আছিল না গতিকে এইখিনি 4 হৈ যাব আৰু এইখিনিও তোমাৰ কি হ'ব 4 হ'ব তো দুটা কি হ'ব 4 হৈ যাব তো এটো তোমাৰ 4 হৈ গল এটো তোমাৰ কি হৈ গল 4 হৈ গল তো ইয়াতে যদি আমি পাইথাগোৰিয়ান ফৰ্মুলা এপ্লাই কৰো তেতিয়া হলে এটো এটা আমাৰ কি হৈ গল ট্ৰায়াঙ্গল হৈ গল তাৰ মানে এনেকুৱা এটা আমি কি পালো ইয়াতে ত্ৰিভুজ পালো এটো এনেকুৱা হয়নে তো তোমাৰ এ যেটো ভ্যালু এটো দি আছে 4 আৰু এটো দি আছে 3 আমাৰ এটো লাভ লাগে তো এটো হৈছে কৰ্ণ এটো হৈছে লম্ব এটো হৈছে ভূমি গতিকে এটো তোমাৰ কি হ'ব এটো যদি x বুলি ধৰো গতিকে তোমাৰ x কি হ'ব √, এটো হ'ব 4 স্কয়াৰ প্লাস 3 স্কয়াৰ তো 4 স্কয়াৰ প্লাস 3 স্কয়াৰ এটো তোমাৰ কিমান আহিব 4 স্কয়াৰ প্লাস 3 স্কয়াৰ হলে 4 4 16 প্লাস 9 তো 16 প্লাস 9 মানে হৈছে তোমাৰ √25 হলে এটো কি আহিব 5 আহিব তো 5 সেন্টিমিটাৰ হ'ব आंसर গতিকে এটো তোমাৰ কি হ'ব ডি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে
ইয়াৰ পিছত চোৱা তোমাৰ এইটো 34 নম্বৰ কুৱেশ্যন এইটো তোমাৰ যেটো তোমাৰ ট্ৰায়াঙ্গল চেপ্টাৰ আছে সেই ট্ৰায়াঙ্গল চেপ্টাৰৰ লগত ৰিলেটেড এই কুৱেশ্যনটো হয় এইটো ট্ৰায়াঙ্গল চেপ্টাৰৰ ৰিলেটেড কুৱেশ্যন হয় যেটো তোমাৰ বৃত্ত চেপ্টাৰ আছে বৃত্ত চেপ্টাৰৰ যেটো মই চেপ্টাৰ ওয়াইজ এমসিকিউ দিছো তাতে তোমাৰ এই কুৱেশ্যনটো কৰোৱা আছে তোমালোকে তাতে চাই লোৱা ইয়াৰ পিছত আছে চোৱা তোমাৰ এইটো এই কুৱেশ্যনটো চোৱা তোমাৰ 35 নম্বৰটো কি কৈছে এটা ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰিলে আৰু ৰেখাখণ্ডডালক কেইটা ভাগত ভাগ কৰিব লাগিব এতে চোৱা আমি যেতিয়া ৰেখাখণ্ড এটাক ভাগ কৰো তো আমাৰ যিমানটা ই দিয়া থাকে আমাৰ এটোৰ লগত এটা একিউট অ্যাঙ্গল কৰি অৰ্থাৎ সূক্ষ্মকোণ কৰি আমি এটা ৰেখাঙ্কন কৰিব লাগে যাৰ ওপৰত ইয়াতে তোমাৰ যদি সৰল ৰেখা হয় তেতিয়া হলে আমি কি কৰিম এই দুটা প্লাস কৰিম অৰ্থাৎ 2 আৰু 3 প্লাস কৰিলে 5 হ'ব তেতে পাঁচটা আমি সমান সমান কি কৰিব লাগিব বিন্দু বহাব লাগিব এটো ডি অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব এর পিছত চোৱা এই প্ৰশ্নটো তোমাৰ বহুতে ইজি হয় এতে চোৱা চিত্ৰ ও হৈছে বৃত্ত এটাৰ কেন্দ্ৰ যদি ও এ 10 সেমি মানে ইয়াৰ পৰা এইখিনি দিয়া আছে তোমাৰ 10 আৰু তোমাৰ ও বি দিয়া আছে 15 মানে ইয়াৰ পৰা ইয়ালৈকে দিয়া আছে 15 ঠিক আছে তো তোমাৰ এই অ্যাঙ্গলটো কিমান এইখিনিৰ ভ্যালু কি হ'ব এইখিনিৰ তোমাৰ কি হ'ব এটো হ'ব তোমাৰ 5 এটো কি হ'ব 5 নহব জানো এই টোটাল দিয়া আছে তোমাৰ 15 টোটাল 15 এইখিনি হৈছে 10 গতিকে 15 ৰ পৰা 10 বাদ দিলে তোমাৰ এইখিনি ৰৈ গল এতিয়া আমাৰ ওলাব লাগে BOD ৰ মান এটো BOD এটো দিয়া আছে 72 ডিগ্ৰী এটো দিয়া আছে 72 গতিকে এটো আমি কালি ওলাব লাগে তো আমাৰ বৃত্তৰ কালি কি আছিল বৃত্তৰ কালি আছিল তোমাৰ θ/360 * πr² তো ভ্যালু বহাই দিয়া থিটাৰ ভ্যালু আছে তোমাৰ 72 আৰু ইফালে আছে তোমাৰ 360 ইনটু পাই টু পাই ৰাখা আৰু r ভ্যালু কিমান আছে r ৰ ভ্যালু মানে ব্যাসাৰ্ধ এটা তোমাৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ এটা ব্যাসাৰ্ধ তোমাৰ এটো চাই এটো তোমাৰ 10 আছিল না এটো আছিল কিমান 10 আৰু এটো আছে তোমাৰ 15 গতিকে এটো হ'ব তোমাৰ টোটাল এটো তোমাৰ 15 স্কয়ার মাইনাস কি হ'ব এটো 10 স্কয়ার অর্থাৎ এটো তোমার ক্যান্সেল করলে কেইবার যাব এটো তোমার এটো 72 36 আছে না তো এটো যাব তোমার আচ্ছা এটো তোমার 2 রে দিলে যাব এটো 36 টাইম আর এটো 2 রে দিলে যাব 180 আর এটো 2 রে দিলে যাব 90 এটো 2 রে দিলে যাব কেইবার 18 বার এটো 2 রে দিলে যাব 9 বার হয় না 2 9 গুণ 18 আর এটো আহিব তোমার 45 এতিয়া তোমাৰ 9 ৰ 1 গুণ 9 9 5 গুণ 45 এটো গল আৰু এইফালে তোমাৰ রল কি 15 স্কয়ার মাইনাস 10 স্কয়ার মানে 225 মাইনাস 100 মানে 125 মানে এটো থাকিব তোমাৰ পাই ইনটু 125 আৰু তলত আছে কিমান 5 তো এটো তোমাৰ এটো কৰিলে এটো কিমান বাৰ যাব 25 টাইম যাব অৰ্থাৎ এটো হ'ব তোমাৰ 25 পাই এটো आंसर হ'ব এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সি টু কারেক্ট অপশন হয় ইয়াৰ পিছত চোৱা এই প্ৰশ্নটো তোমাৰ বৃত্ত সম্বন্ধীয় কালি যেটো চেপ্টাৰ আছে তাৰে যেটো মই এমসিকিউ কৰাইছো তাতে এটো তাৰে পৰা আহিছে গতিকে তুমি তাতে চাই লোৱা তোমালোকৰ এইবোৰ পিৰিয়ড এক্সামিনেশনৰ আগতে মই হেক দিছো গুটেকেটা 100% মই কৰোৱা আছে ঠিক আছে 38 নম্বৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনত কি কৈছে এটো কৈছে তোমাৰ ব্যাসাৰ্ধ r আৰু উচ্চতা h বিশিষ্ট এটা গোটা বেলন একে ব্যাসাৰ্ধৰ আৰু উচ্চতাৰ আন এটা বেলনৰ ওপৰত স্থাপন কৰা হল গঠিত গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব ধৰিলে আমাৰ এনেকুৱা এটা তোমাৰ কি আছে বেলন আছে এটো এটা বেলন আৰু এই বেলনটো তোমাৰ কি কৰিছে আন এটা একে ব্যাসাৰ্ধ আৰু একে উচ্চতা বিশিষ্ট আন এটা বেলনৰ ওপৰত আছে তো তোমাৰ হেতু ধৰি লৈছো আমাৰ এনেকুৱা আছে ঠিক আছে হেতু আমি এনেকুৱা বুলি ধৰি লৈছো তো এটোৰ ওপৰত যে এটো আছে তেতিয়া হলে তোমাৰ এটোৰ আমাৰ মুঠ পৃষ্ঠকালি ওলাব দিছে এটো তোমাৰ কি হয় বেলন হয় আমি সকলে জানো যে বেলনৰ পৃষ্ঠকালি কি হয় বেলনৰ পৃষ্ঠকালি হৈছে তোমাৰ 2 পাই rh হয়নে প্লাস এটো তোমাৰ যেটো অৰ্ধগোলক আছে না ইয়াতে অৰ্ধগোলকৰ পৃষ্ঠকালি লাগিব অৰ্থাৎ এটো হ'ব 2 পাই r² ইয়াতে কেইটা আছে দুটা আছে না গতিকে এটো তুমি 2 ৰে মাল্টিপ্লাই কৰা ইনটু 2 গতিকে ইয়াৰ পৰা এটো তোমাৰ কি আহিব মাল্টিপ্লাই কৰিলে এটো আহিব তোমাৰ 2 পাই r তো কমন আহিব 2 পাই r কমন আহিল ইয়াতে তোমাৰ রল কি ইয়াতে রল তোমাৰ h হয়নে প্লাস ইয়াতে রল কি তোমাৰ r² আৰু এইফালে রল কি তোমাৰ 2 এইফালে কি ৰৈ গল এটো আমাৰ 2 ৰৈ গল হয়নে এতে 2 পাই r কমন আহিলে 2 পাই r আচ্ছা ইয়াতে তোমাৰ r এটা কমন আহি গল না এটা r থাকিব তো
তো ইফালে তোমাৰ 2 আৰু 2 গুণ কিমান হ'ব 4 তো 4 পাই r আৰু ইফালে আহিব তোমাৰ h প্লাস r কোনটো অপশনত আছে 4 পাই r h প্লাস r এটো বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে 39 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ স্টেটমেন্ট বেস কোৱেশ্চন হয় এটো সো কৈছে এটা গোলকৰ পৃষ্ঠকালি এতে গোলকৰ পৃষ্ঠকালিৰ কথা কৈছে এটো গোলকৰ পৃষ্ঠকালি তোমাৰ কি হয় গোলকৰ পৃষ্ঠকালি হৈছে তোমাৰ 4 পাই r স্কয়ার 4 পাই কি r স্কয়ার কিন্তু ইয়াতে দিয়া আছে 2 পাই r এটো গতিকে এটো আমাৰ কি হয় ফলস স্টেটমেন্ট হয় বি নম্বৰ কি কৈছে চোৱা যদি দুটা গোলকৰ পৃষ্ঠকালিৰ অনুপাত 16:9 হয় তেন্তে হিহতৰ আয়তনৰ অনুপাত হ'ব 64:27 এই প্ৰশ্নটো তোমাৰ যেটো পৃষ্ঠকালিৰ আয়তন চেপ্টাৰ আছে তাতে মই কৰিছো তোমালোকে তাতে গৈ চাই লবা এটো শুদ্ধ হয় নে নহয় এটো কারেক্ট হ'ব তাৰ মানে তোমাৰ এক নম্বৰটো এ ভুল হয় আৰু বি শুদ্ধ হয় এ ভুল বি শুদ্ধ এটো বি অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো চোৱা কি কৈছে এটো তোমাৰ 40 নম্বৰ এটা গোটা বস্তু তলৰ অংশৰ অৰ্ধগোলক আৰু ওপৰৰ অংশ শংকু যদি দুয়োটা অংশৰ পৃষ্ঠকালি সমান তেন্তে ব্যাসাৰ্ধ আৰু শংকু অংশৰ উচ্চতাৰ অনুপাত কি হ'ব এই প্ৰশ্নটো তোমাৰ পৃষ্ঠকালিৰ আয়তন চেপ্টাৰত মই কৰিছো তোমালোকে তাতে গৈ চাই লও চেপ্টাৰ ওয়াইজ এমসিকিউ দিয়া আছে তো বাৰে বাৰে ই কৰি লাভ নাই তোমালোকে তাতে গৈ ভিডিওবোৰ চাই লবা এটা চোৱা তোমাৰ 41 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটা তোমাৰ ফ্ৰম দা ফলোইং ডেটা তলৰ তথ্যৰ পৰা ইয়াতে তোমাৰ কি ওলাব লাগে এটো f1 + f2 + l এটোৰ ভ্যালু ওলাব লাগে চাবা এতে তোমাৰ f1 মানে কি তোমাৰ ইয়াতে প্ৰথমতে তুমি মধ্যমা শ্ৰেণী ওলাব লাগিব তেতিয়া তুমি f1 টো জানিবা আৰু l জানিবা এটা আটাইতকৈ বেছি বাৰম্বাৰতে তোমাৰ এটো আছে আৰু এটা আছে কিটা 1 2 3 4 5 6 7 8 9 গতিকে মাজৰ পইণ্টটো হ'ব 1 2 3 4 5 এটো হ'ব আমাৰ মধ্যমা শ্ৰেণী এটো মধ্যমা শ্ৰেণী হ'ব এটো তাৰ মানে এটো মধ্যমা শ্ৰেণী হ'ব তোমাৰ এটো হ'ব এটো তোমাৰ আস্তু এনেকে বেকা হৈ আছে কিয় এটো হ'ব হয়নে এটো হ'ব এটো তো তোমাৰ ইয়াতে চা এটো হৈছে লোৱাৰ লিমিট হয়নে না তো লোৱাৰ লিমিট হলে তোমাৰ ইয়াতে কি হ'ব এটো তোমাৰ l = কি হ'ব 35 l = 35 হয়নে আৰু এইফালে যেটো তোমাৰ উচ্চ সীমা আছে f1 লাগিব না f1 ৰ ভ্যালু তোমাৰ কি হয় বহুলক শ্ৰেণীৰ বাৰম্বাৰতা এটো বহুলক শ্ৰেণীৰ বাৰম্বাৰতা এটো f1 দি আছে তোমাৰ 33 আৰু f2 মানে হৈছে বহুলক শ্ৰেণীৰ তোমাৰ পৰৱৰ্তী মানে তাৰ তলৰটো হয়নে তলৰটোৰ সঞ্চয় বাৰম্বাৰতা এটো দি আছে কিমান 11 এটো হ'ব তোমাৰ কি f2 এটো হ'ব তোমাৰ কিমান 11 এটা তোমাৰ এইকেটা কি কৰিব লাগে প্লাস কৰিব লাগে প্লাস কৰিলে কিমান হ'ব এটা প্লাস কৰি দিয়া এটো 5 3 8 1 9 আৰু এফালে 3 3 6 1 7 এটো 79 হ'ল এটো কি হ'ল 79 তো 79 এটো সব বি নম্বৰ অপশনত আছে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ঠিক আছে এতে তোমাৰ 42 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সা এটো এসারশন দিছে ইয়াতে যদি কোনো তথ্যৰ বহুলক আৰু তথ্যৰ মাধ্যৰ পাৰ্থক্য 24 হয় তেন্তে মধ্যমা আৰু মাধ্যৰ পাৰ্থক্য হৈছে 12 আৰু এতে ৰিজন দিয়া আছে এটো এই প্ৰশ্নটো তোমালোকৰ পৰিসংখ্যা বিজ্ঞানৰ বা পৰিসংখ্যা চেপ্টাৰত মই এটা আলোচনা কৰিছো চেপ্টাৰৰ এমসিকিউ আলোচনা কৰিছো তোমালোকে তাতে গৈ ভিডিওটো চাই লোৱা ইয়াৰ পিছত তোমাৰ এটো চা 43 নম্বৰ যেটো কোৱেশ্চন আছে 43 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এই যেটো আমাৰ ডেটা দিয়া আছে ডেটাৰ পৰা ওলাব লাগে যে মধ্যমা শ্ৰেণীৰ উচ্চ সীমা আৰু বহুলক শ্ৰেণীৰ নিম্ন সীমাৰ পাৰ্থক্য এটো উচ্চ সীমা আৰু নিম্ন সীমাৰ পাৰ্থক্য দিছে তো ইয়াতে চোৱা তোমাৰ সৰ্বোচ্চ কোনটোত আছে সৰ্বোচ্চ আছে এটো 20 গতিকে আমাৰ এটো মধ্যমা শ্ৰেণী কোনটো হ'ব মধ্যমা শ্ৰেণী এটো হ'ব হয় না এটো 20 আছে গতিকে এটো হ'ব মধ্যমা শ্ৰেণী গতিকে ইয়াতে তোমাৰ নিম্ন সীমা কি হ'ব নিম্ন সীমা হ'ব তোমাৰ 125 আৰু উচ্চ সীমা হ'ব 145 এই দুটাৰ মাজৰ ডিফাৰেন্স লাগে হয় না এই দুটাৰ মাজৰ এটো সব পাৰ্থক্য লিখে পাৰ্থক্য লাগে তো এটো হ'ব তোমাৰ কিমান 145 ৰ পৰা 125 গলে কিমান থাকে 20 এটোৰ आंसर হ'ব 20 গতিকে এটো বি নম্বৰ অপশনটো তোমাৰ কি বুলি কৈছে এটো কারেক্ট বুলি কৈছে ঠিক আছে এর পিছত চোৱা 44 নম্বৰ প্ৰশ্ন তোমাৰ কি কৈছে তিনিটা মুদ্ৰা একেলগে টচ কৰা হয় তেন্তে মুণ্ডকৰ সম্ভাৱিতা সো এটো সম্ভাৱিতা চেপ্টাৰত মই এটো কৰাইছো ঠিক আছে এটো একেবাৰে সিম্পল হয়
ইয়াতে চোৱা সম্ভাৱিতা চেপ্টাৰত কিন্তু মই এইবোৰ কৰাইছোঁ তোমালোকক আগতে তোমালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ একমাহ আগতে মোৰ 100% চেপ্টাৰৰ MCQ দিয়া হৈ গৈছে তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই আজিলৈকে তেতিয়াহ'লে তোমালোকে ভিডিঅ'বোৰ চাই ল'বা বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে মেক্সিমাম কুৱেশ্যন তোমাৰ মই দিয়া MCQৰ পৰাই আহিছে তো ইয়াতে চোৱা তিনিটা মুদ্ৰা একেলগে টছ কৰিলে আমি কি পাব পাৰোঁ এইচ পাব পাৰোঁ অৰ্থাৎ হেড পাব পাৰোঁ তাৰপিছত হেড পাব পাৰোঁ তাৰপিছত তোমাৰ কি পাব পাৰোঁ হেড টেল পাব পাৰোঁ তাৰপিছত টেল পাব পাৰোঁ তাৰপিছত আমি কি কৰিব পাৰোঁ টেল হেড পাব পাৰোঁ হয়নে নাই তাৰপিছত আমি কি পাওঁ টেল পাওঁ তাৰপিছত আমি হেড পাব পাৰোঁ এইটো 1 2 3 4 5 6 7 अच्छा और एक रह गया कौन सा रह गया ये तो तुम्हारा हेड टेल हेड अच्छा टेल हेड और तुम्हार टेल और तुम्हार ये আছে THT है ना तो ইয়াতে বাকি রল কোনটো বাকি রয়েছে আর এটা তোমার H আচ্ছা এটা তোমার ডাবল HT কত লিখিলো আচ্ছা হেটো ডাবল HT এটো তোমার রয়ে গেছে তো এটো আছে তো ইয়াতে তোমার কইছে যে কমে দুটা মুন্ড আমি কত পাইছো দুটা এটো এটা দুটা মুন্ড ইয়াতে আছে এটা দুটা মুন্ড আর ইয়াতে আছে দুটা মুন্ড তো মুন্ড দুটা হব লাগে তো মুন্ড দুটা আছে টোটাল আছে 8টা মুন্ড তোমার দুটা আছে কেটা তিনটা অর্থাৎ এর সম্ভাব্যতা হবে 3/8 একেবারে সিম্পল হয় তো এটো 3/8 आंसर হবে তো বি নম্বর অপশনটো তোমার কি হয় কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো চোৱা এটো 45 নম্বৰ কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন মই সম্ভাৱিতা চেপ্টাৰত কৰাইছো এটো বহুত ইম্পৰ্টেন্ট হয় কিন্তু দেই এটো এই প্ৰশ্নটো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু মই কৰাইছো অলৰেডি তোমালোকৰ যেটো সম্ভাৱিতা চেপ্টাৰ আছে তাতে তো ইয়াতে চোৱা যদি 500 বাল্বৰ ভিতৰত এটা বেয়া বাল্বৰ সম্ভাৱিতা 0.290 তেন্তে গোটেই বাল্বখিনি বেয়া বাল্বৰ সংখ্যা কিমান আছে ইয়াৰ आंसर হ'ব 145 এর শুদ্ধ উত্তর হবো তো কেনেকে হবো জানানে আমি জানো যে সম্ভাৱিতা তেতে সম্ভাৱিতা দিয়া আছে 0.290 ইকুয়াল টু তোমার কি হয় ঘটনাটোৰ মুঠ ফলাফল তো মুঠ ফলাফল দিয়া আছে তোমাৰ 500 আৰু ঘটনাটোৰ সপক্ষে থকা ফলাফল তো এটো আমি ধৰিছো পি ঘটনাটোৰ সপক্ষে থকা ফলাফল পি ধৰিছো গতিকে পি ইকুয়াল টু তোমাৰ কি হ'ব এটো 500 ইনটু তোমাৰ কি হ'ব 0.290 আৰু তোমাৰ 500.290 লে মাল্টিপ্লাই কৰিলে তো 145 হ'ব এটা তোমার কি হবে ডি নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে বুঝি পালানে সব মনৰ ছাত্রছাত্রী সকল প্রত্যেকটো প্রশ্ন তোমালোকক মই অলরেডি আগতে শিকোৱা হৈছে তোমালোকে যদি এতিয়ালৈকে এমসিকিউ বোৰ চোৱা নাই তোমালোকে এমসিকিউ বোৰ চাইলা বহুত ইম্পৰ্টেন্ট এমসিকিউ হয় তাতে তোমাৰ 2016 ৰ পৰা 2024 ৰ গোটেইটা এমসিকিউ ইনক্লুড হৈ আছে তো তোমালোকে সেইখিনিও চাবা মনৰ ছাত্রছাত্রী সকল এৰ যিকেটা লং কোৱেশ্চন আছে লং কোৱেশ্চন কেটা তোমাৰ ফেভাৰেবল কোৱেশ্চন হয় তোমালোকৰ যদি কোনোবাটো কোৱেশ্চন বুজি পোৱা নাই তেতিয়াহলে তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকক মই সেইখিনিও বুজাবলৈ চেষ্টা কৰিম মনৰ ছাত্রছাত্রী সকল তোমালোকৰ ষ্টাডি কেনেকৈ চলি আছে সেই বিষয়ে মোক জনোৱা আৰু তোমালোকৰ কোনো প্ৰবলেম থাকিলে হেটো মোক জনোৱা তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 70022824 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে কিবা প্ৰবলেম থাকিলে এটো নম্বৰত তোমালোকে ডিসকাশন কৰিব পাৰিবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ